নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত দশম শ্ৰেণীৰ গণিতৰ চেপ্টাৰ 4 চতুৰ্থ অধ্যায় কোৱাড্ৰেটিক ইকুৱেশ্যন অৰ্থাৎ দ্বিঘাত সমীকৰণৰ আমি কুৱেশ্যন কেইটামান আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত তোমাৰ MCQ খিনি আলোচনা কৰা হৈছিল। MCQ তোমাৰ PYQ ৰ পৰা আলোচনা কৰা হৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা, যেটো তোমাৰ 2013 ৰ পৰা 2025 লৈ লোৱা হৈছে। সো এতিয়া আমি কি কৰিম, যিখিনি তোমাৰ MCQ বাদে যিখিনি কুৱেশ্যন তোমাৰ আগৰ পেপাৰত আহিছিল সেইখিনি আমি আলোচনা কৰিম। তাত তোমাৰ ইনক্লুড হৈ আছে VSA ভেৰি শৰ্ট এনসাৰ, তাৰপিছত তোমাৰ SA1 যেটো তোমাৰ 2 নম্বৰৰ কুৱেশ্যন, SA2 3 নম্বৰৰ কুৱেশ্যন আৰু LA যেটো লং কুৱেশ্যন 4 নম্বৰ, সেইখিনি গোটেইখিনি ইনক্লুড হৈ আছে। এতিয়া তোমালোকে MCQ বেছিকৈ আহে বুলি MCQ তে ফোকাস কৰিলে নহ'ব, তোমালোকে কি কৰিবা লং কুৱেশ্যনখিনিও চাই ল'বা, কাৰণ আজিকালি কি হয় লং কুৱেশ্যনৰ দুই এটা কি কৰিব পাৰে তোমালোকক MCQ ত সোমাই দিব পাৰে। সো তোমালোকে ভালদৰে যদি কনসেপ্টটো ক্লিয়াৰ হৈ থাকে তেতিয়াহ'লে কোনো প্ৰবলেম নাই। সো এতিয়া আমি কি কৰিম কুৱেশ্যনৰ আলোচনা কৰোঁ। HSLC 2013 ত আহিছে এইটো প্ৰথম কুৱেশ্যনটো চোৱা। কুৱেশ্যন নম্বৰ 1 কি দিয়া আছে কুৱেশ্যনটো, যদি x² - 5x + c দ্বিঘাত বহুপদটোৰ 3 এটা শূন্য হয় c ৰ মান কিমান। সো আমাক দ্বিঘাত বহুপদ দিয়াই আছে, ইয়াৰে 3 এটা শূন্য বুলি দিয়া আছে। সো লিখি ললো এইটো আমি গিভেন দ্বিঘাত বহুপদটো হৈছে তোমাৰ x² - 5x + c আৰু কি দিয়া আছে আমাক এটা শূন্য, ইয়াৰ এটা শূন্য কি দিছে আমাক, এটা শূন্য = 3। এতিয়া যেহেতু দ্বিঘাত বহুপদটোৰ এটা শূন্য 3, অৰ্থাৎ কি হ'ব আমি যদি ইচ্ছা কৰোঁ আমি x² ৰ ঠাইত যদি আমি এইটো 3 টো বহুৱাই দিওঁ, ইয়াতে গোটেইখিনিতে যদি আমি 3 টো বহুৱাই দিওঁ x ৰ ঠাইত, x² তোমাৰ অৰ্থাৎ x ৰ ভ্যালুটো আমি যদি 3 বহুৱাই দিওঁ তেতিয়াহ'লে কি হ'ব এই গোটেইখিনিৰ মানটো কি হৈ যাব 0 হৈ যাব, কাৰণ বহুপদটোৰ এটা শূন্য কি হয় 3 হয়। সো সেইটোৱে আমি কৰিম ইয়াত নেক্সট লাইনটো তোমাৰ সেইটোৱে হ'ব। সো therefore কি হ'ব x² মাইনাছ, মই ডাইৰেক্টলি লিখি দিছোঁ বাৰু, এইটো আৰু লিখি থাকিব নালাগে, তোমালোকে ডাইৰেক্টলি লিখি দিব পাৰিবা। সো এইটো হ'ব তোমাৰ 3² - 5 × 3 + c = 0। আমাক ইয়াৰ পৰা c ৰ ভ্যালুটো উলিয়াব দিছে। সো এইখিনি কৰিলে কি হ'ব 3² মানে 9, 5 × 3 15 + c = 0 implies c = এতিয়া চোৱা এইটো কি হ'ল, এইটো তোমাৰ 9 - 15 কৰিলে কিমান পাম আমি, এইটো পাম আমি 6 পাম, -6 পাম। -6 টো তোমাৰ ৰাইট হেণ্ড সাইডত লৈ গ'লে কি হ'ব +6 হৈ যাব। আশা কৰোঁ এইটো বুজি পালা। সো c = 6, এইটো ইয়াৰে সলিউশন আছিলে। এতিয়া আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 2, যেটো তোমাৰ HSLC 2013 তে আহিছিলে। এইটো তোমাৰ 1 মাৰ্কৰ কুৱেশ্যন আছিলে এইটো আগৰটো। সো এতিয়া আমি নেক্সট চাম তোমাৰ কুৱেশ্যন নম্বৰ 2 টো, এইটো তোমাৰ 2 মাৰ্কৰ কুৱেশ্যন আছিলে, HSLC 2013 ত আহিছিলে। কুৱেশ্যনটো কি দিয়া আছে চোৱা, 3x² + 6 + 4 whole into x + 8a = 0 সমীকৰণৰ মূল দুটা সমান হ'লে এৰ মান উলিওৱা। ইয়াত মূল দুটা সমান বুলি কৈছে। সো তোমালোকে মূল সমান হ'লে কেনেকৈ কি চেক কৰিব লাগে সেইটো তোমালোকে জানা, তথাপি মই এবাৰ কৈ দিছোঁ। যেতিয়া তোমাৰ মূল সমান হয় বা মূল দুটা অসমান বা তোমাৰ মূল দুটা বাস্তৱ নহয়, সেইটো আমি কেনেকৈ চেক কৰিব পাৰোঁ, আমি ভেদ নিৰূপক পাইছিলোঁ। ভেদ নিৰূপক মানে হৈছে তোমাৰ b² - 4ac। ডিসক্ৰিমিনেন্ট আমি পাইছিলোঁ, সেইটো যদি 0 ৰ সমান হয় তেতিয়াহ'লে কি হয় মূল দুটা সমান হয়, আৰু যদি এইটো গ্ৰেটাৰ দেন হয় তেতিয়াহ'লে মূল দুটা বাস্তৱ আৰু অসমান, লেছ দেন হ'লে মূল দুটা বাস্তৱ নহয়। সো আমাক যেহেতু মূল দুটা সমান বুলি কৈছে, আমি এইটো ব্যৱহাৰ কৰি পিনে এৰ মানটো আমি উলিয়াব লাগিব। সো প্ৰথমতে দিয়া থকাখিনি লিখি লওঁ, সলিউশন গিভেন আমাক কি দিছে বহুপদটো 3x² + 6 + 4a x + 8a = 0। বুজি পাইছা, ইয়াতে তোমাৰ a b c তোমালোকে বুজি পাবা,
এইটো বহুপদৰ কি হ'ব a মানে হ'ব তোমাৰ 3 b মানে হ'ব তোমাৰ এইখিনি x2 বাদে এইখিনি b হ'ব c মানে হ'ব তোমাৰ 8 সো আশা কৰোঁ এইখিনি বুজি পালা আৰু ইয়াৰ মূল দুটা সমান এইটো তোমালোকে লিখি দিব পাৰিবা সো therefore এটা ডাইৰেক্টলি লিখি দিয়া b square minus 4ac is equal to 0 b square minus 4ac is equal to 0 মই এইটো লাইন আৰু লিখি নিদিও ডাইৰেক্টলি লিখি দিছো বাৰু b square মানে হ'ব তোমাৰ এইখিনি হোল স্কয়াৰ সো b square অৰ্থাৎ 6 plus 4a whole square minus 4 a মানে আছে ইয়াতে তোমাৰ এইটো 3 আৰু c মানে আছে তোমাৰ 8a অৰ্থাৎ 3 into 8a is equal to 0 হ'ব implies এতিয়া 6 plus 4a whole square অৰ্থাৎ a plus b whole square সূত্ৰত তোমালোকে ভাঙি দিয়া এটো কি হ'ব তোমাৰ 6 square plus 2 into 6 into 4a তাৰপিছত plus 4 into a whole square বুজি পাইছা এটো লাইন মই নিলিখো ডাইৰেক্টলি লিখি দিম 6 square মানে 36 এইফালে তোমাৰ 4 দুগুণ 8 8 6 গুণ 48 অৰ্থাৎ 48a plus আৰু এইফালে 4 square মানে 16 আৰু এইফালে a square বুজি পাইছা সো এটো কি হ'ব 36 plus 48a plus 16a square minus এতিয়া এইখিনি পূৰণ কৰা তোমালোকে এইখিনি পূৰণ কৰিলে কি হ'ব 4 3 গুণ 12 8 12 কিমান 96 96 সো এটো কি হ'ল তোমাৰ 96a হ'ব পূৰণ কৰাখিনি আৰু মই তোমালোকক এফালৰ পৰা সাইডত দেখুৱাই নাথাকো মই আশা কৰিছো কি তোমালোকে ক্লাস 10 ৰ ষ্টুডেন্ট সো আশা কৰিছো তোমালোকৰ 1 ৰ পৰা 20 লৈকে নেওতাখিনি মুখস্থ আছে বুজি পাইছা যদি মুখস্থ নাইও তোমালোকৰ মুখস্থ কৰিব লাগে সো এইখিনি তোমালোকে জানিব লাগিব তেতিয়া তোমালোকৰ কোৱেশ্চন বিলাক কৰাতে সুবিধা হ'ব আশা কৰোঁ তোমালোকে সকলোৱে এইখিনি জানা আৰু যদি কোনোবাই নাজানা তেতিয়া হলে কি হ'ব তোমালোকে এদিনতে কৰিব নালাগে টাৰ্গেট লৈ লোৱা যে আজি মই এটো 11 টো সাম বা এটা একদিনত মই 12 টো সাম তেনেকুৱাকে তোমালোকে এটা দিনত কৰি পিনে কৰিব পাৰিবা সো এটো আছিল নেক্সট এটো কি হ'ব তোমাৰ 96a is equal to 0 বুজি পালা সো implies এতিয়া কি কৰা তোমালোকে সিম্পলিফাই কৰা ইয়াতে মই 16a square টো প্ৰথমত লিখি দিছো 16a square তাৰ পিছত চোৱা এটা আছে তোমাৰ 48a আৰু এটা আছে তোমাৰ 96a দুটা দিয়া আছে দিয়া থাকিলে কি হ'ব এটো মই মাইনাস কৰিব পাৰিম মাইনাস কৰিলে কি হ'ব 16 ৰ 8 গলে 8 তাৰ পিছত তোমাৰ 8 ৰ 4 গলে 4 অৰ্থাৎ 48a হ'ব আৰু -48a হ'ব কাৰণ এইটো ডাঙৰ আছিল 96 টো সো এইটো হ'ব তোমাৰ -48a plus 36 is equal to 0 implies এতিয়া চোৱা তোমালোকে ইয়াতে কি হ'ব 16 আছে 48 আছে 36 আছে এটোক আমি অলপ সৰু কৰি লব পাৰো বুজি পাইছা কেনেকৈ সৰু কৰিম ইয়াক 4 ৰে গোটেইটোক আমি হৰণ কৰিব পাৰো তোমালোকে 16 ৰে কৰিব নোৱাৰা 16 ৰে তোমাৰ এইটোক যাব আৰু এইটোক যাব কিন্তু এইটোক নাযায় সো আমি এটো 4 ৰে গোটেইখিনি হৰণ কৰিব পাৰিম 4 ৰে হৰণ কৰিলে কি হ'ব 4a square minus 4 বাৰং 48 12a plus কি হ'ব তোমাৰ 4 ৰে 4 9 গুণ 36 বুজি পাইছা সো আমি কি পালো এটা দ্বিঘাত বহুপদ পাই গলো এতিয়া এইটো পৰা কি কৰিব লাগিব a মানটো উলিয়াব লাগিব আৰু তোমালোকে যদি এইটো ভালদৰে চোৱা ইয়াত কি হৈ আছে চোৱা মই এইটো সজাই লিখিলে তোমালোকে ইয়াত আৰু তোমালোকে ফৰ্মুলা ইউজ নকৰাকৈ তোমালোকে a ৰ মানটো পাই যাবা কেনেকৈ চোৱা ইয়াত আমি 4a square এটোক আমি কেনেকৈ লিখিব পাৰো 2a whole square এটো সজাই লিখিব পাৰো ঠিক তেনেকৈ আমি 9 টো কেনেকৈ লিখিব পাৰো 3 square লিখিব পাৰো বুজি পাইছা তাৰ পিছত 12a টোক আমি কেনেকৈ লিখিব পাৰো 12 সো 2 into 2a into 3 লিখিব পাৰো বুজি পালা সো এটো চোৱা 2 into 2a into 3 2 দুগুণ 4 4 3 গুণ 12 12a পাইছা বুজি সো এতিয়া এইখিনিক আমি এনেকৈ সজা লিখিব পাৰো আৰু এইখিনি মানে কি হ'ল এটো তোমাৰ a square minus 2ab plus b square হৈ গল অৰ্থাৎ a minus b ফৰ্মুলাত আমি এটো লিখিব পাৰো implies এটো a minus b ফৰ্মুলাত আমি লিখি দিও 2a minus 3
হোল স্কুৱেৰ ইজ ইকুৱেল টু 0 বুজি পাইছা সো ইয়াৰ পৰা আমি কি লিখিব পাৰো ইফালে তোমাৰ স্কুৱেৰ আছে আৰু ইফালে 0 আছে সো এটো আমি ডাইৰেক্টলি 2a - 2 লিখিব পাৰো যেহেতু 0 আছে সাইডৰ পানে সো 2a - 3 ইজ ইকুৱেল টু 0 এটা ইয়াৰ পৰা তোমালোকে কি কৰিব পাৰিবা a ৰ মানটো উলিয়াব পাৰিবা a ৰ মানটো কি হ'ব তোমাৰ a ইজ ইকুৱেল টু 3 টো তোমাৰ ৰাইট সাইডে লৈ যোৱা তাৰ পিছত 2 টো পূৰণ হৈ আছে সো হৰণ হৈ যাব ডাইৰেক্টলি লিখি দিয়া 3/2 অৰ্থাৎ এইটোৱে তোমাৰ a ৰ মান আছিল therefore শেষত তোমালোকে লাইন এটা লিখি দিবা therefore নিৰ্ণয় a ইজ ইকুৱেল টু 3/2 সো আশা কৰো তোমালোকে এটো ভালদৰে বুজি পাইছা যদি ভাল লাগিছে ভিডিওটো তেতিয়াহলে তোমালোকে ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিবা এতিয়া আমি নেক্সট কোৱেশ্চন আলোচনা কৰো এটো তোমাৰ কোৱেশ্চন নম্বৰ 3 চোৱা এটো তোমাৰ HSLC 2013 ত আহিছিলে সলভ অৰ্থাৎ সমাধান কৰা মানে তোমাৰ x ৰ ভ্যালুটো আমি উলিয়াব লাগিব এতিয়া চোৱা এটো কোৱেশ্চনত তোমাৰ 35x² + 13x - 12 এনেকুৱাকৈ দিয়া আছে এটো তোমালোকে কি কৰিব পাৰা বেলেগ বেলেগ পদ্ধতিৰে কৰিব পাৰা বৰ্গ সম্পূৰণ পদ্ধতিৰে কৰিব পাৰা কিন্তু যদি তোমাৰ কোৱেশ্চনত পাৰ্টিকুলাৰলি তোমাৰ মেনশন নকৰে যে বৰ্গ সম্পূৰণ পদ্ধতিৰে কৰিব লাগিব তেনেকুৱাকৈ যদি মেনশন নকৰে তেতিয়াহলে তোমালোকে যেটো ইজি পোৱা তেনেকৈ কৰিবা এতিয়া এটো কোৱেশ্চন বৰ্গ সম্পূৰণে কৰিলে তোমালোকৰ হয়তো খেলিমেলি লাগিব পাৰে সো এটো কি কৰিম আমি ডাইৰেক্টলি ফৰ্মুলাত বহুৱাই পিনে কৰিব পাৰিম মই বাৰু এটো ফৰ্মুলাতে কৰি দিছো সো চোৱা সলিউশন given দিয়া আছে 35x² + 13x - 12 is equal to 0 therefore আৰু তোমালোকে ইয়াতে abc ৰ মানটো তোমালোকে জানিছা তথাপি মই লিখি দিছো here a is equal to 35 তোমালোকে যদি এনেকৈ লিখি ললে বেছি ভাল হ'ব কাৰণ তোমালোকে নিলিখাকে ডাইৰেক্টলি কৰিব যাই থাকিলে হয়তো খেলিমেলি লাগিব পাৰে লিখি ললে কোনো প্ৰবলেম নাই b is equal to 13 c is equal to -12 সো এইখিনিলৈকে বুজি পালা এতিয়া আমি x ৰ মান লাগে আমাক therefore x is equal to এটো কি হ'ব তোমাৰ -b অৰ্থাৎ -13 প্লাস মাইনাস root over b square মানে হৈছে তোমাৰ 13 square এটো আৰু মই তোমালোকক ডাইৰেক্টলি লিখি দিব পাৰিম b square means 13 square অৰ্থাৎ 13 square means 169 তাৰ পিছত চোৱা -4ac a মানে হৈছে 35 আৰু c মানে হৈছে তোমাৰ -12 এতিয়া ইয়াত -12 আছে মাইনাস ইয়াতো মাইনাস আছে সো এই দুটা মিলি প্লাস হৈ যাব তাৰ পিছত আৰু এইখিনি পূৰণ হৈ যাব এইখিনি পূৰণ কৰিলে কি হ'ব মই এটো কৰি থাকিলে বহুত সময় লাগিব সো মই এটো আৰু কৰি নাথাকো এটো কি আছিল তোমাৰ 4 * 35 * 12 এটো যদি তোমালোকে পূৰণ কৰা এটো পাবা তোমালোকে 1680 সো মই ডাইৰেক্টলি লিখি দিছো ইয়াতে তোমাৰ প্লাস হল আৰু এফালে 1680 বাকি তলত কি আছিল 2a সো 2 * 35 কিমান হৈ যাব 70 হৈ যাব 2 * 35 এটো এনেকৈ ৰাখিলো বাৰু সো is equal to -13 প্লাস মাইনাস এটা এইখিনি প্লাস কৰিলে কি হ'ব 169 আৰু তোমাৰ 1680 কি হ'ব তোমাৰ এটা তোমাৰ 9 আৰু ইফালে 28 14 4 8 গল 1 6 1 7 তাৰ পিছত একেৰে আড হ'ব ইফালে 1 1849 সো এটো হ'ব তোমাৰ 1849/70 is equal to এতিয়া 1849 ৰ তোমালোকে কি উলিয়াব লাগিব বৰ্গমূল উলিয়াব লাগিব তেতিয়া তোমালোকে গম পাবা এতিয়া 1849 মই উলিয়াই দিছো সাইডত চোৱা ইয়াতে 18 আছে সো 18 হলে 4 4 গুণ 16 5 5 গুণ 25 সো আমি 4 বাৰ দিব পাৰিম 4 দিলো ইয়াত 16 পালো আমি 16 পোৱাৰ লগে লগে ইয়াত 2 থাকিব তাৰপিছত ইফালে 49 টো তলত ডাইৰেক্টলি নামি আহিব কাৰণ এনেকুৱাকৈ কৰিলে কি হয় জোৰা জোৰাকৈ নামি আহে তোমালোকে জানা সো 249 হল এতিয়া নেক্সট আমাৰ যেটো আছিল এইটো নাম্বাৰ ইয়াক আমি ইয়াতে ডাবল কৰিব লাগিব সো মই লিখি দিছো 2 ইফালে 49 নামি আহিলে আৰু ইফালে 4ক আমি ডাবল কৰিলো 8 হৈ গল এতিয়া চোৱা তোমালোকে এনেকুৱা এটা নাম্বাৰ চাব লাগিব ইয়াতো বহুৱাব লাগিব তাৰ পিছত এইটোৰ পৰা এইটো গুটেখিনি পূৰণ কৰিলে এইটোখিনি পাই যাম
এতিয়া 9 আছে 9 থাকিলে কি হ'ব 2 2 গুণ 4 3 3 গুণ 9 3 বহুৱাব পাৰোঁ আমি বুজি পাইছা সো 3 বহুৱাই দিছোঁ ইয়াতে তোমালোকে কৰি চাব লাগিব অলপমান কিছুমান এনেকুৱা নাম্বাৰ পাব পাৰা যে হেতু নাম্বাৰ তোমালোকে আগতে দেখা নাই তেতিয়ালে তোমালোকৰ টাইম লাগিব কিন্তু তোমালোকে যদি নৰমালি প্ৰেক্টিস কৰি থাকা যে ধৰা তোমাৰ এইটো কোৱেশ্চন তোমালোকে এবাৰ চাইছা তেতিয়ালে তোমালোকৰ অলপ ইজি লাগিব কাৰণ তোমালোকে অলপ হলেও মনত থাকিব সো সেইকাৰণে প্ৰেক্টিসটো মেইন সো কি হ'ব তোমাৰ 3 3 গুণ 9 3 8 গুণ কিমান 24 24 অৰ্থাৎ এইটো বৰ্গমূল কিমান পালো আমি এইটো পালো আমি 43 সো -13 প্লাস মাইনাস 43/70 আশা কৰো এইটো বুজি পালা এতিয়া x ৰ মান আমি দুটা পাই গলো মই তলত এক্সট্ৰা কৰি লিখি দিছো therefore x is equal to -13 plus 43/70 আৰু এটা কি হ'ব or x is equal to -13 minus 43/70 43 পৰা 13 গলে 30 হ'ব সো 30/70 ঠিক এনেকৈ ইয়াত কিমান হ'ব তোমাৰ 3 3 6 4 1 5 56/70 আশা কৰো এইটো বুজি পালা তাৰ পিছত এইটো 30/70 আছে সো আমি এইটো 3/7 লৈ লিখিব পাৰো তাৰ পিছত এইফালে কি হ'ব তোমাৰ মাইনাস এতিয়া তোমালোকে জানা 14 into 5 কিমান হয় 70 হয় আৰু 14 into 4 কিমান হয় 56 হয় সো 14 into 5 70 14 into 4 এইটো হ'ব তোমাৰ 56 অৰ্থাৎ আমি x ৰ ভ্যালু পালো তোমাৰ এটা পালো তোমাৰ -4/5 এটা পালো তোমাৰ 3/5 সো সৰি 3/7 সো এই দুটা আছিলে এইটো আমাক কৰিব দিছিলে সমাধান কৰা বুলি কৈছে অৰ্থাৎ x ৰ ভ্যালু উলিয়াব দিছিলে therefore নিৰ্ণয় x ৰ মান দুটা পালো যেটো এইটো তোমাৰ কি আছিল দিঘাত বহুপদ আছিল মান কি হল তোমাৰ 3/7 আৰু এটা আছিল তোমাৰ -4/5 এইখিনি এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 4 এটো কি দি আছে চোৱা HSLC 2013 ৰ আছিল এটো কৈছে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফল 221 ক্ৰমিক স্বাভাৱিক সংখ্যা অৰ্থাৎ ক্ৰমিক মানে হৈছে সিৰিয়ালি আহি থকা যদি 1 হয় এটা 2 হ'ব এটা 2 হলে এটা 3 হ'ব এটো ক্ৰমিক বুলি কয় বৰ্গৰ যোগফল কিমান 221 সংখ্যা দুটা উলিয়াব দিছে সো একেবাৰে ইজি আমি প্ৰথমতে কি কৰিম সংখ্যা দুটা ধৰি ল'ব লাগিব ধৰা হল let ক্ৰমিক স্বাভাৱিক সংখ্যা দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা দুটা সো ক্ৰমিক স্বাভাৱিক সংখ্যা দুটা কি হৈছে x এটা ধৰিলো সংখ্যা দুটা ক্ৰমে বুলি দিও সিৰিয়ালি আমি ধৰি লম সংখ্যা দুটা ক্ৰমে এটা হ'ব তোমাৰ x তেন্তে আনটো হ'ব তোমাৰ x + 1 সো according to question প্ৰশ্ন মতে কি হ'ব x স্কয়াৰ অৰ্থাৎ সংখ্যা দুটাৰ বৰ্গৰ যোগফল 221 বুলি কৈছে সো x স্কয়াৰ + x + 1 হোল স্কয়াৰ = 221 এতিয়া এইখিনি তোমালোকে ফৰ্মুলাটো ভাঙি দিয়া এটো হ'ব তোমাৰ x স্কয়াৰ + x + 1 হোল স্কয়াৰ মানে হৈছে তোমাৰ x স্কয়াৰ প্লাস তাৰপিছত এটো কি হ'ব 2 * x * 1 অৰ্থাৎ 2x হ'ব তাৰপিছত 1 স্কয়াৰ সো 2x + 1 = 221 আশা কৰো এটো বুজি পালা সো ইমপ্লাইজ x স্কয়াৰ + x স্কয়াৰ কি হ'ব তোমাৰ 2x স্কয়াৰ + 2x তাৰ পিছত চোৱা এটো তোমাৰ 221 আছিল 221 আৰু এইফালে 1 আছে সো এটো যদি আমি লেফট সাইডত লৈ আহো তেতিয়া -221 হ'ব আৰু এইফালে 1 আছে সো এটো হ'ব তোমাৰ -220 -220 = 0 আশা কৰো এইখিনি বুজি পালা সো এতিয়া চোৱা তোমালোকে এটো আমি কি কৰিব পাৰো সৰু কৰিব পাৰিম অৰ্থাৎ 2 ৰে কি কৰিব পাৰিম ডিভাইড কৰিব পাৰিম গোটেইটোকে সো 2 ৰে ডিভাইড কৰিলে কি হ'ব x স্কয়াৰ হ'ব এটা তাৰপিছত এটা হ'ব x হ'ব তাৰপিছত হ'ব তোমাৰ 110 = 0 এতিয়া তোমালোকে কি কৰিব পাৰিবা ইয়াৰ x ৰ ভ্যালু উলিয়াব পাৰিবা x ৰ ভ্যালু তোমালোকে ডাইৰেক্টলি ইয়াতো তোমাৰ ভাঙি পিনে কৰিব পাৰিবা নতুবা তোমালোকে ফৰ্মুলা ইউজ কৰি পিনেও কৰিব পাৰিবা
মই বাৰু ইয়াত ফৰ্মুলা ইউজ কৰি পিনে কৰি দিছোঁ চোৱা therefore x is equal to ইয়াত a b c টো তোমালোকে গম পাইছা so x is equal to ইচ্ছা কৰিলে তোমালোকে ইয়াত লিখি ল'ব পাৰিবা here a b c এনেকৈ লিখি ল'বা মই বাৰু ইয়াত ডাইৰেক্টলি লিখি দিছোঁ বাৰু so x is equal to minus b অৰ্থাৎ minus 1 plus minus b square মানে 1 square মানে 1 হ'ব তাৰপিছত চোৱা 4ac minus 4 a মানে হৈছে 1 c মানে হৈছে minus 110 so minus 110 হ'লে মই ইয়াত minus টো নিদিয়াকৈ ডাইৰেক্টলি প্লাছ লিখি দিছোঁ কাৰণ আগত মাইনাছ আছিলে so minus 7 আছে প্লাছ হৈ যাব প্লাছ এইখিনি 4 into 110 এতিয়া তোমালোকে জানা 4 into 110 যদি আমি পূৰণ কৰোঁ 11 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 44 44 আৰু ইফালে 0 অৰ্থাৎ 410 হ'ব বুজি পাইছা so ডাইৰেক্টলি মই ইয়াত 410 লিখি দিছোঁ বাৰু so plus 4 410 নহয় sorry 440 তাৰপিছত 2a 2 into 1 নেক্সট লাইনটো কি হ'ব ইয়াতে is equal to এইটো নেক্সট লাইনটো হ'ব তোমাৰ minus 1 plus minus এইটো তোমাৰ 441 হ'ব 441/2 এতিয়া তোমালোকে জানা 441 টো কিহৰ বৰ্গ এইটো বাৰু কৰি দেখুৱাবই নালাগে মই এইটো তোমাৰ 21 ৰ বৰ্গ 21 square means 441 এইটো তোমালোকে সকলোৱে জানা so সকলোৱে জানা বুলি মই ধৰি লৈছোঁ যদি কোনোবাই নাজানা সেইটো বেলেগ কথা বাৰু 20 ৰ বৰ্গ 400 হয় আৰু 21 ৰ বৰ্গ so is equal to minus 1 plus minus 21/2 হ'ব বুজি পালা নিশ্চয় so ইয়াৰ পৰা আমি x ৰ দুটা মান পাই গলো এই দুটা কি হ'ব আমি ইয়াতে উলিয়াব লাগিব therefore x is equal to minus 1 plus 21/2 or x is equal to minus 1 minus 21/2 এতিয়া চোৱা is equal to 21 আছে আৰু ইফালে minus 1 আছে অৰ্থাৎ 20/2 হ'ব 20/2 that means 10 ঠিক তেনেকৈ ইফালে হ'ব তোমাৰ minus 22/2 অৰ্থাৎ that means minus 11 এতিয়া আমি প্ৰথমতে কি ধৰি লৈছিলোঁ আমি ধৰি লৈছিলে ক্ৰমিক স্বাভাৱিক সংখ্যা ইয়াত স্বাভাৱিক সংখ্যা আমি ধৰি লৈছিলোঁ অৰ্থাৎ ইয়াত minus 11 পালে এইটো আমি ল'ব নোৱাৰিম এইটো গ্ৰহণযোগ্য নহয় অৰ্থাৎ তোমালোকে ব্ৰেকেটত লিখি দিবা অগ্ৰহণযোগ্য তেনেকুৱাকৈ লিখি দিবা অগ্ৰহণযোগ্য অৰ্থাৎ এইটো আমি গ্ৰহণ কৰিব নোৱাৰো অগ্ৰহণযোগ্য বুজি পাইছা নিশ্চয় so x ৰ ভ্যালু আমি কি পালো 10 পালো বাকি -11 টো হ'ব নোৱাৰে কাৰণ ইয়াত আমি স্বাভাৱিক সংখ্যাৰ কথা কৈ আছিলো so therefore কি হ'ব হেকত তোমালোকে লিখি দিবা x ৰ ভ্যালু যেহেতু আমি 10 পালো নিৰ্ণয় সংখ্যা দুটা কি হ'ব এটা যদি 10 হয় এটা 10 + 1 অৰ্থাৎ 11 হ'ব so নিৰ্ণয় ক্ৰমিক স্বাভাৱিক সংখ্যা দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা দুটা ক্ৰমে কি হ'ব 10 আৰু 11 10 10 আৰু 11 এতিয়া তোমালোকে এইটো হৈছে না ক্ৰস চেক কৰি চাব পাৰিবা কেনেকৈ ইয়াত চোৱা ইয়াত কি কৈছিল আমাক বৰ্গৰ যোগফল কিমান 221 কৈছে আমি সংখ্যা দুটা কি পালো সংখ্যা দুটা পালো 10 আৰু 11 সো 10 ৰ বৰ্গ কি হয় 100 তাৰপিছত 11 ৰ বৰ্গ কিমান 121 সো এই দুটা যোগ কৰিলে কিমান হ'ব 1 2 আৰু 2 সো 221 হ'ব অৰ্থাৎ আমাৰ কোনো ধৰণৰ ভুল হোৱা নাই সো এইটো কোৱেশ্চনৰ সলিউশনটো এইখিনি আছিল আশা কৰো এইখিনি বুজি পালা নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 5 সো এইটো তোমালোকে ইচ্ছা কৰিলে স্ক্ৰিনশ্বট দি ল'ব পাৰিবা এতিয়া কোৱেশ্চন নম্বৰ 5 টো চাও আমি 5 টো কি দি আছে চোৱা HSLC তোমাৰ 2014 ত আহিছিল কোৱেশ্চন নম্বৰ 5 টো দিয়া আছে 3 আৰু -3 মূল বিশিষ্ট দ্বিঘাত সমীকৰণটো লিখা ইয়াতে দ্বিঘাত সমীকৰণৰ মূল দিয়া আছে সো দ্বিঘাত সমীকৰণটো লিখিব লাগে একেবাৰে ইজি তোমাৰ সলিউশন ইয়াত দ্বিঘাত সমীকৰণৰ মূল দুটা দ্বিঘাত সমীকৰণৰ মূল দুটা কিমান মূল দুটা 3 আৰু -3 বুজি পাইছা সো কি হ'ব এতেকে দ্বিঘাত সমীকৰণটো হ'ব ডাইৰেক্টলি লিখি দিছো এতেকে দ্বিঘাত
সমীকৰণটো হ'ব কি হ'ব তোমাৰ এইটো হ'ব তোমাৰ x স্কয়াৰ মাইনাস তাৰপিছত তোমাৰ মূল দুটাৰ যোগফল অৰ্থাৎ 3 প্লাস মাইনাসে মাইনাস 3 ইনটু x প্লাস মূল দুটাৰ পূৰণফল অৰ্থাৎ 3 ইনটু মাইনাস 3 ইজ ইকুৱেল টু 0 বুজি পাইছা সো ইমপ্লাইজ এইটো হ'ব তোমাৰ x স্কয়াৰ তাৰপিছত এইখিনি তোমাৰ 0 হৈ যাব 3 minus 3 0 অৰ্থাৎ গোটেইখিনি 0 হৈ গ'ল তাৰপিছত থাকিলে 3 into 3 থাকিলে সো 3 into 3 হ'ব 9 সো minus 9 হ'ব অৰ্থাৎ x স্কয়াৰ minus 9 is equal to 0 এইটো 1 মাৰ্কৰ কুৱেশ্যন আছিলে সো এইটোৱে ডাইৰেক্টলি তোমালোকে লিখিব পাৰিবা ইয়াত মূল দুটা 3 আৰু -3 হলে দ্বিঘাত সমীকৰণটো হ'ব এইটো সো এইটো এইখিনি আছিলে এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 6 টো চাম যেটো তোমাৰ HSLC 2014 ত আহিছিলে কুৱেশ্যন নম্বৰ 6 টো কি দি আছে চোৱা যদি 2x স্কয়াৰ minus 10x plus k is equal to 0 সমীকৰণৰ মূল দুটা 2 আৰু 3 হয় তেনেহলে k এর মান কিমান সো ইয়াত আমাক দ্বিঘাত সমীকৰণটো দিয়া আছে আৰু ইয়াৰ মূল দিয়া আছে এতিয়া আমাক k এর মান লাগে সো প্ৰথমতে আমি দিয়াখিনি লিখি ল তেতিয়া চাই ল তাৰ পিছত আমি কেনেকৈ কৰিম এটো সো given দিয়া আছে সমীকৰণটো দ্বিঘাত সমীকৰণটো একে কথা বাৰু দিয়া আছে সমীকৰণটো এটো আছে তোমাৰ 2x স্কয়াৰ minus 10x plus k is equal to 0 বুজি পাইছা আৰু ইয়াৰ মূল দুটা এটো হ'ব তোমাৰ 2 আৰু 3 দিয়া আছে সো এটো আমি k এর মান উলিয়াব লাগে এতিয়া তোমালোকে চোৱা তোমালোকে বহুপদ চেপ্টাৰতে পাই আহিছিলা যে যদি আমাক দ্বিঘাত সমীকৰণ দিয়া থাকে দ্বিঘাত সমীকৰণৰ যদি মূল দিয়া থাকে তেতিয়ালে কি হয় মূল দুটাৰ যোগফল হয় তোমাৰ x ৰ সহগ অৰ্থাৎ মূল দুটাৰ যোগফল এটো তোমাৰ -b/a হয় তাৰ পিছত আৰু মূল দুটাৰ পূৰণফল হয় তোমাৰ c/a এইখিনি তোমালোকে পাইছা সো হেতু আমি ইউজ কৰি পিনে ইয়াত k এৰ মানটো উলিয়াব পাৰিম ইয়াত চোৱা -b/a এটো আমাক বাৰু প্ৰয়োজন নাই কাৰণ ইয়াতে তোমাৰ -b আমি জানো -10 আৰু এটো আমি জানো কিন্তু আমি k এৰ মানটো নাজানো k এৰ মানটো উলিয়াব লাগে সো আমি c/a এটো ইউজ কৰি পিনে কি কৰিব পাৰিম k এৰ মানটো উলিয়াব পাৰিম সো তোমালোকে কি লিখিবা নাও শূন্যৰ পূৰণফল আমি জানো যে মূল দিয়া থাকিলে শূন্য যদি আমি পূৰণ কৰো অৰ্থাৎ মূলৰ পূৰণফল এটো আমি তেনেকৈ লিখিব পাৰো মূল আৰু শূন্য একে হয় তোমালোকে গম পাইছা সো নাও শূন্যৰ পূৰণফলটো কি হয় দ্বিঘাত সমীকৰণৰ শূন্য বা মূলৰ পূৰণফলটো কি হয় k/2 হ'ব ইয়াতে অৰ্থাৎ c/a হয় c/a c মানে ইয়াতে তোমাৰ k তাৰ পিছত তোমাৰ a মানে হৈছে 2 সো k/2 হ'ব ডাইৰেক্টলি লিখি দিলো এটো k/2 শূন্যৰ পূৰণফল তাৰ পিছত কি হ'ব ইমপ্লাইজ এতিয়া শূন্য দুটা যেহেতু আমি পাইছো মূল দুটা যেহেতু আমি পাইছো এটো 2 আৰু 3 সো এটো কি লিখিব পাৰিবা তোমালোকে 2 into 3 is equal to k/2 বুজি পাইছা সো ইমপ্লাইজ 2 into 3 6 হ'ব আৰু ইফালে k/2 এতিয়া বজ্ৰপুৰণ পদ্ধতি ব্যৱহাৰ কৰিলে কি হ'ব k এৰ মান কিমান পাবা তোমালোকে k is equal to 6 into 2 12 পাই যাবা সো আশা কৰো এটো তোমালোকে বুজি পালা k এৰ মানটো উলিয়াব দিছিলে এতেকে নিৰ্ণয় k বুলি লিখি দিলে হ'ল নিৰ্ণয় k is equal to 12 এইটো আছিলে সো আশা কৰো তোমালোকে এটো ভালদৰে বুজি পালা নেক্সট আমি চাম কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7 টো কি দি আছে চোৱা HSLC 2015 ত আহিছিলে এটো দিছে যে তোমাৰ তলৰ সমীকৰণটোৰ মূল নিৰ্ণয় কৰা ইয়াত এটা সমীকৰণ দিয়া আছে ইয়াৰ মূল নিৰ্ণয় কৰিব দিছে x ৰ মান আমি উলিয়াব লাগিব সো এটো মই ডাইৰেক্টলি কি কৰিম ফৰ্মুলা ইউজ কৰি দিম সো সলিউশন given কি দিয়া আছে তোমাৰ সমীকৰণটো 3x স্কয়াৰ -5x 2 is equal to 0 এটা আমাক দিয়া আছে হেয়াৰ abc টো মই লিখি দিও বাৰু a is equal to 3 b is equal to -5 c is equal to 2 so therefore x ৰ ভ্যালু উলিয়াব লাগিব x is equal to কি হ'ব তোমাৰ -b so -b মানে হ'ব তোমাৰ মাইনাস আৰু ইফালে ভিতৰত -b প্লাস মাইনাস √b স্কয়াৰ মানে হৈছে তোমাৰ ইয়াত -5 হোল স্কয়াৰ হ'ব -5 হোল স্কয়াৰ মানে 25 হ'ব ডাইৰেক্টলি এটো লিখি দিছো 25 মাইনাস
তাৰপিছত 4ac 4 into 3 into 2 বুজি পাইছা 4 into 3 into 2 যদি আমি পূৰণ কৰোঁ এইটো কি হ'ব 4 into 3 12 12 into 2 24 হ'ব সো মই ডাইৰেক্টলি লিখি দিলোঁ এইটো 24 আৰু ইফালে 2a মানে হৈছে তোমাৰ 3 so is equal to এইটো তোমাৰ মাইনাছ মাইনাছ কেনসেল হৈ যাব 5 হৈ যাব তাৰপিছত প্লাছ মাইনাছ এতিয়া এইটো তোমাৰ 25 minus 24 কৰিলে তোমাৰ root over 1 হ'ব আৰু root over 1 মানে তোমাৰ 1 so এইটো তোমাৰ কি হ'ব তোমাৰ 1 হ'ব এইটো তাৰপিছত 2 into 3 কি হ'ব 6 so x ৰ ভ্যালুটো আমি পাই গলো কি পালো তোমাৰ x ৰ ভ্যালু আমি দুটা পালো এটা তোমাৰ প্লাস দি পিনে পাম আৰু এটা মাইনাস দি পিনে পাম so x is equal to 5 plus 1 by 6 or x is equal to এইটো হ'ব তোমাৰ 5 minus 1 by 6 so is equal to 6 by 6 এইটো হ'ব তোমাৰ 6 by 6 কৰিলে এইটো হ'ব তোমাৰ 1 তাৰ পিছত তোমাৰ 5 minus 1 হলে 4 by 6 এইটো কৰিলে কি হ'ব তোমাৰ আমি যদি এইটো সৰু কৰো 2 এৰে যদি হৰণ কৰি দিও 2 2 4 2 3 6 so এইটো হ'ব তোমাৰ 2 by 3 so অৰ্থাৎ x ৰ ভ্যালু আমি দুটা পাই গলো এইটো আমাক উলিয়াব দিছিলে মূল নিৰ্ণয় কৰিব দিছিলে মূল নিৰ্ণয় কৰা মানে এইটোৱে so therefore নিৰ্ণয় x বুলি নিদিবা তোমালোকে মূল নিৰ্ণয় কৰিব দিছিলে so সমীকৰণটোৰ মূল দুটা তেনেকৈ লিখি দিবা so therefore সমীকৰণৰ মূল দুটা কি হ'ব 1 আৰু 2 by 3 হ'ব এইখিনি এতিয়া চোৱা তোমালোকে লাষ্টৰ লাইনটো কুৱেশ্যনটো হিচাপত লিখিবা ইয়াতে সমীকৰণটো যদি সমাধান কৰা বুলি দিয়ে তেতিয়াহলে তোমালোকে x ৰ মান শেষত লিখি দিব লাগিব যে x ৰ মান 1 আৰু 2 by 3 কিন্তু ইয়াতে মূল নিৰ্ণয় কৰা বুলি দিছে সো আমি কি কৰিম মূল দুটা বুলি লিখি দিম বুজি পাইছা সো আশা কৰোঁ তোমালোকে এইটো বুজি পালা কুৱেশ্যন নম্বৰ 7 টো হৈ গল এতিয়া আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 8 টো কি দি আছে চোৱা HSLC তোমাৰ 2015 আৰু 2018 ত আহিছিলে এইটো দিয়া আছে যদি তলৰ দিশত সমীকৰণটোৰ মূল দুটা অসমান হয় তেন্তে k ৰ মান নিৰ্ণয় কৰা সলিউশন ইয়াত তোমালোকে এটা কথা মন কৰিবা মূল দুটা সমান বুলি ক'লে তোমালোকে কি কৰিবা is equal to ব্যৱহাৰ কৰিবা বুজি পাইছা কিছুমান ক্ষেত্ৰত ধুনীয়াকৈ দিয়া থাকে বাস্তৱ আৰু সমান মূল বুলি দিয়া থাকে কিন্তু ইয়াতে তোমাৰ মূল দুটা সমান ডাইৰেক্টলি দিয়া আছে সো ইকুৱেল টু ব্যৱহাৰ কৰিবা আৰু বাকি বাস্তৱ মূল নহয় বুলি ক'লে তোমাৰ কি হ'ব 0 তকৈ সৰু হ'ব আৰু যদি বাস্তৱ আৰু অসমান বুলি কয় তেন্তে হলে তোমাৰ 0 তকৈ ডাঙৰ হ'ব এটা যেহেতু সমান সো is equal to 0 কি হ'ব এটা চোৱা given সমীকৰণটো লিখিলো 2x square plus kx plus 3 is equal to 0 এটা আমাক সমীকৰণটো দিয়া আছে আৰু ইয়াৰ মূল দুটা সমান আৰু ইয়াৰ মূল দুটা সমান মূল দুটা সমান হলে কি হ'ব therefore b square minus 4ac is equal to 0 ইয়াতে মানখিনি বহুৱাই দিয়া implies b মানে আছে ইয়াত k অৰ্থাৎ k square minus 4 a মানে আছে তোমাৰ 2 আৰু c মানে আছে তোমাৰ 3 is equal to 0 implies k square is equal to এইখিনি যদি তোমাৰ ডাইৰেক্টলি তোমাৰ এইখিনি ৰাইট সাইডত লৈ গলে এটা প্লাস হৈ যাব 4 2 8 8 3 24 সো এটা হ'ব তোমাৰ 24 বুজি পালা এটা k square মানে আমি পালো 24 সো এটা কি হ'ব implies k is equal to এইখিনি root over ভিতৰত গুছি যাব প্লাস মাইনাস হৈ যাব এটো 24 implies k is equal to 24 টো আমি কেনেকৈ লিখিব পাৰো 4 6 গুণ কিমান 24 আৰু root over ভিতৰত 4 থাকিলে এটো বাহিৰত আহিলে 2 হৈ যাব আৰু ইফালে 6 টো তোমাৰ ভিতৰতে থাকিব অৰ্থাৎ k ৰ মান আমি পালো প্লাস মাইনাস 2√6 বুজি পাইছা সো এইটো আমাক উলিয়াব দিছিলে k ৰ মান নিৰ্ণয় কৰা কৈছিলে সো therefore নিৰ্ণয় k ৰ মান এইটো কি হ'ব তোমাৰ 2√6 আৰু এটা কি হ'ব -2√6 এইখিনি আছিল সো আশা কৰোঁ তোমালোকে এটো ভালদৰে বুজি পালা নেক্সট আমি চাম কুৱেশ্যন নম্বৰ 9 কুৱেশ্যন নম্বৰ 9 টো কি দি আছে চোৱা
কুৱেশ্যন নম্বৰ 9 টো দিয়া আছে HSLC তোমাৰ 2015 আহিছিলে এটো আছে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 সো ইয়াত আমি ক্ৰমিক অখণ্ড সংখ্যা উলিয়াব লাগিব যাৰ বৰ্গৰ যোগফল তোমাৰ কিমান দিয়া আছে 365 দিয়া আছে সো সলিউশন কি হ'ব চোৱা আমি ধৰি ল'ব লাগিব প্ৰথমতে ধৰা হল let ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা দুটা ক্ৰমে এটা যদি তোমাৰ x হয় তেতিয়াহলে আনটো হ'ব তোমাৰ x + 1 বুজি পাইছা এতিয়া প্ৰশ্নমতে কি দিয়া আছে according to question আমাক এইটো দিয়া আছে যে ইহতৰ বৰ্গৰ যোগফল 365 so according to question x square plus x plus 1 whole square is equal to 365 so এতিয়া তোমালোকে এইটো ভাঙি দিয়া এইটো হ'ব তোমাৰ x square plus x plus 1 whole square মানে বাৰে বাৰে মই কৈ নাথাকো কি হ'ব তোমাৰ x square plus 2x plus 1 is equal to 365 তাৰ পিছত কি হ'ব implies x square plus x square হ'ব তোমাৰ 2x square plus 2x আৰু ইফালে right hand side পৰা left hand side লৈ আহিলে এটো হ'ব তোমাৰ 364 কাৰণ ইফালে 1 আছিল এটা so is equal to 0 এতিয়া তোমালোকে কি কৰা এটুক তোমাৰ 2 ৰে ডিভাইড কৰিব পাৰিবা so এটো হ'ব তোমাৰ x square plus x minus তাহলে 2 ৰে 2 গুণ 2 1 ৰব 2 গুণ 16 2 গুণ 4 অৰ্থাৎ 182 is equal to 0 এতিয়া এটো তোমালোকে কি কৰিব পাৰিবা ফৰ্মুলাত বহুৱাই দিব পাৰিবা so এই ফৰ্মুলাত বহুৱাই দিলে x ৰ ভ্যালুটো পাই যাবা so x is equal to minus b অৰ্থাৎ -1 plus minus root over b square মানে ইয়াত 1 square হ'ব minus 4ac 4 into 1 into minus 182 এটা minus এ minus এ plus হৈ যাব তাৰপিছত 4 আৰু 182 টো কি হ'ব পূৰণ হ'ব so এটো তোমাৰ plus হ'ব আৰু 4 into 182 পূৰণ কৰিলে কি হ'ব 4 দুগুণ 8 8 4 গুণ 32 2 8 গল 3 4 গুণ 4 4 3 গুণ 7 বুজি পাইছা এইটো হ'ব তোমাৰ 729 so 728 হ'ব তাৰপিছত এইফালে তোমাৰ 1 টো যোগ কৰিলে 729 হৈ যাব by twice 2 into 1 2 হ'ব এইটো so is equal to এতিয়া তোমাৰ -1 plus minus root over 729 এতিয়া তোমালোকে জানা 729 টো কিহৰ বৰ্গ 27 ৰ বৰ্গ so 27 into 27 কি হয় 729 হয় so এটো তোমালোকে লিখি দিয়া is equal to -1 plus minus 29 by 2 অৰ্থাৎ আমি x ৰ দুটা মান পাই গলো এটো কি হ'ব তোমাৰ therefore x is equal to এটা হ'ব তোমাৰ -1 plus 29 by 2 or আনটো হ'ব তোমাৰ x is equal to -1 minus 29 by 2 বুজি পালা নিশ্চয় so is equal to এটো হ'ব তোমাৰ 28 by 2 আৰু ইফালে তোমাৰ -30 by 2 এতিয়া ইয়াত আমি মাইনাস তো লব নোৱাৰিম 28 ক 2 ৰে হৰণ কৰিলে কিমান হ'ব তোমাৰ 14 হ'ব এটো তোমাৰ মাইনাস তো মই লব নোৱাৰিম ইয়াতে কাৰণ ইয়াত তোমাৰ আমি কি কৰিছো কি ধৰি লৈছো আমি যোগাত্মক অখণ্ড সংখ্যা ধৰি লৈছো ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা সো মাইনাস তো হলে ইয়াত হ'বই নোৱাৰে সো এটো কি হ'ব অগ্ৰহণযোগ্য সো x ৰ মান আমি কি পালো 14 পালো অৰ্থাৎ x ৰ মান 14 পালে নেক্সট সংখ্যাটো কি হ'ব নেক্সটটো হ'ব তোমাৰ x + 1 অৰ্থাৎ 14 + 1 15 হ'ব সো হেকত লিখি দিয়া therefore নিৰ্ণয় ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা দুটা ক্ৰমে কি হ'ব তোমাৰ 14 আৰু 15 হ'ব সো এইটোৰে আমাক উলিয়াব দিছিলে
সো আশা কৰোঁ তোমালোকে এইখিনি ভালদৰে বুজি পাইছা এতিয়া আমি কুৱেশ্যন নম্বৰ 10টো আলোচনা কৰিম এইটো তোমাৰ HSLC 2016ত আহিছিলে কুৱেশ্যন নম্বৰটো কি আছে চোৱা তলৰ সমীকৰণটোৰ মূল নিৰ্ণয় কৰা ইয়াতে আমাক মূল নিৰ্ণয় কৰিব দিছে এতিয়া তোমালোকে এইটো দুটা ধৰণে কৰিব পাৰিবা তোমালোকে যদি এইটো সমীকৰণটো ভাঙি দিয়া তেতিয়াও তোমাৰ ইয়াৰে মূল ওলাব আৰু যদি তোমালোকে ফৰ্মুলা ইউজ কৰা তেতিয়া ইয়াৰে মূল ওলাব সো তোমালোকে যেটো সুবিধা হয় সেইমতে কৰিবলৈ ট্ৰাই কৰিবা এতিয়া চোৱা 10 solution given প্ৰথমতে আমি দিয়া থকাখিনি লিখি লও x square minus 3x minus 10 is equal to 0 ओके उसके बाद क्या करना पड़ेगा এতিয়া কি কৰিব লাগিব আমি এটো ভাঙি দিব লাগিব মই বাৰু ইয়াত ফৰ্মুলা ইউজ নকৰো ডাইৰেক্টলি ইয়াত মানটো উলিয়াই দিম কাৰণ ইয়াত দিয়া আছে 10 সো ইয়াত ধ্ৰুবক পদটো আছে -10 তাৰ পিছত তোমাৰ x ৰ সহগটো আছে তোমাৰ 1 সো এই দুটা পূৰণ কৰিলে কিমান হ'ব -10 হ'ব -10 টো তোমালোকে কেনেকৈ ভাঙিব পাৰিবা -10 টো এটো তোমালোকে 5 * 2 কৰিব পাৰিবা সো ইয়াত যেহেতু -3 আছে x ৰ সহগটো সো -5 * 2 কৰিলে ইয়াৰ এনসাৰটো তোমালোকে পাই যাবা -5 * 2 সো কি কৰিম এতিয়া চোৱা x square minus 5x plus 2x minus 10 is equal to 0 implies এটা x টো কমন লও আমি ইয়াতে x টো কমন ললে হ'ব তোমাৰ ব্র্যাকেটৰ ভিতৰত x হ'ব তাৰ পিছত 5 হ'ব ঠিক তেনেকৈ ইফালে তোমাৰ x - 5 হে হ'ব is equal to 0 ইয়াতে তোমাৰ দুইটো কি কৰিলো কমন ললো সো 2 * x twice x 2 * 5 10 বুজি পাইছা ইয়াতে তোমাৰ x * x x square x * 5 5x এটো মাইনাস আছে সো -5x এইটোৱে এতিয়া তোমালোকে দেখিলা x - 5 টো আমি কি কৰিলো এইটো তোমাৰ দুইটাতে পালে আমি এইটো কি কৰিব পাৰিম কমন লব পাৰিম সো ইমপ্লাইজ এইটো তোমাৰ x - 5 হ'ব उसके बाद ইয়াৰ পিছত কি হ'ব তোমাৰ ইয়াতে তোমাৰ x - 5 টো কমন ললে ইয়াতে x থাকিলে আৰু ইয়াতে 2 থাকিলে সো এইটো হ'ব তোমাৰ x + 2 এইটো ব্র্যাকেট ক্লোজ কৰি দিয়া is equal to 0 বুজি পালা therefore কি হ'ব এতিয়া x ৰ আমি ভ্যালুটো পাই গলো সো x - 5 is equal to 0 আৰু কি পালো আৰু এটা পালো তোমাৰ or x plus 2 is equal to 0 implies x is equal to কি হ'ব তোমাৰ এটা হ'ব তোমাৰ 5 আৰু এটা হ'ব তোমাৰ x is equal to -2 বুজি পাইছা so therefore সমীকৰণটোৰ মূল দুটা এইটো হ'ব তোমাৰ 5 আৰু -2 সো এইখিনি আছিল আশা কৰো এটো বুজি পালা কোৱেশ্চন নম্বৰ 10 টো এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 11 টো এটো তোমাৰ HSLC 2016 তে আহিছিলে কোৱেশ্চনটো দিয়া আছে চোৱা তলত দিয়া দ্বিঘাত সমীকৰণটোৰ মূলৰ প্ৰকৃতি নিৰ্ণয় কৰা ইয়াৰে তোমাৰ মূলৰ প্ৰকৃতি নিৰ্ণয় কৰিব দিছে আৰু কি কৈছে যদি বাস্তৱ মূল থাকে সেইবোৰ উলিওৱা আমি প্ৰকৃতি উলিয়ালে গম পাম বাস্তৱ মূল থাকিব না নাথাকে আৰু যদি থাকে তেতিয়াহলে মূল কেইটা উলিয়াব লাগিব সো সলিউশন given আমাক কি দিয়া আছে দ্বিঘাত সমীকৰণটো 2x square minus 6x plus 3 is equal to 0 বুজি পাইছা সো এতিয়া আমি মূলৰ প্ৰকৃতি কেনেকৈ চাম b square minus 4ac is equal to 0 is equal to 0 ডাইৰেক্টলি আমি লিখিব নোৱাৰো সৰি b square minus 4ac টো আমি এতিয়া উলিয়াব লাগিব তাৰ পিছত আমি গম পাম এটো 0 ইকুৱেল হ'ব নে ইকুৱেল নহয় নে তোমাৰ 0 তকৈ ডাঙৰ হ'ব হেতু গম পাম আৰু হেতু গম পোৱাৰ পিছত আমি ক'ব পাৰিম যে এটো মূলৰ প্ৰকৃতিটো কেনেকুৱা সো তোমালোকে b square minus 4ac প্ৰথমতে উলিয়াব লাগিব সো ডাইৰেক্টলি মই লিখি দিছো b square minus 4ac is equal এতিয়া ইয়াত b ৰ মানটো কি হ'ব -6 সো -6 whole square minus 4 into a মানে হৈছে 2 আৰু c মানে হৈছে 3 সো is equal কি হ'ব 6 square মানে 36 minus 4 দুগুণ 8 8 3 গুণ কিমান হ'ব 24 24 সো is equal to এতিয়া 36 ৰ পৰা যদি 24 মাইনাস কৰো তেতিয়াহলে কিমান হ'ব এটো হ'ব তোমাৰ 12 এতিয়া তোমালোকে গম পালা যে b square minus 4ac therefore b square minus 4ac is equal to 12 আৰু 12 টো কি হয় 0 তকৈ ডাঙৰ হয় আৰু 0 তকৈ ডাঙৰ হলে কি হয় সমীকৰণটোৰ বাস্তৱ মূল থাকে আৰু হেকিটা অসমান হয় বুজি পাইছা সো আমি কি লিখিব লাগিব
therefore সমীকৰণটোৰ বাস্তৱ আৰু অসমান মূল আছে। বাস্তৱ আৰু কি আছে? অসমান মূল আছে। অসমান মূল আছে। এটো যদি তোমাৰ 0 সমান হলহেঁতেন তেতিয়াহ'লে কি হল? বাস্তৱ আৰু সমান মূল থাকিলহেঁতেন। সো আমি বাস্তৱ আৰু অসমান মূল পালো। এতিয়া ইয়াৰে ভ্যালুটো আমি উলিয়াব লাগিব। ভ্যালুটো কেনেকৈ উলিয়াম চোৱা। ইয়াত ডাইৰেক্টলি ফৰ্মুলাটো ইউজ কৰিব পাৰিবা। মই ইয়াত ফৰ্মুলা ইউজ কৰি দেখুৱাই দিম। therefore x is equal to ফৰ্মুলাত বহুৱাই দিয়া তোমালোকে। সো এটো কি হ'ব? -b minus b মানে 6। ইয়াত যেহেতু তোমাৰ x ৰ হৰটো হৈছে 6 -6 সো এটো হ'ব তোমাৰ -b আছিলে। সো মাইনাস আৰু এটো b ৰ মানটো হৈছে -6। তাৰ পিছত তোমাৰ প্লাস মাইনাস √b স্কয়াৰ। b স্কয়াৰ মানে হ'ব তোমাৰ -6 হোল স্কয়াৰ। -6 স্কয়াৰ মানে হ'ব 36। ডাইৰেক্টলি লিখি দিছো। আৰু -4ac। 4ac মানে তোমালোকে গম পালা। এইখিনি অৰ্থাৎ তোমালোকে এইখিনি অলৰেডি কৰিলাই। এটো ডাইৰেক্টলি 12 হ'ব। তোমালোকে গম পাইছা। মই আৰু ইয়াত কৰি নিদিও। টাইম ওয়েষ্ট নকৰো। সো ডাইৰেক্টলি কি হ'ব এটো 12। उसके बाद ইয়াৰ পিছত কি হ'ব তোমাৰ 2a। a মানে হৈছে ইয়াত 2। সো 2 * 2 কিমান হ'ব? 4 হ'ব। 2 * 2 সো ইজ ইকুৱেল টু ওপৰত হ'ব তোমাৰ 6 প্লাস মাইনাস তলত হ'ব তোমাৰ 4। তাৰ পিছত চোৱা √12 এটোক আমি কেনেকৈ লিখিব পাৰো? √12 √4 * 3 লিখিব পাৰো। আৰু 4 টো √ৰ বাহিৰত আহিলে কি হ'ব? 2 হৈ যাব। 2√3 হ'ব। সো এটো হ'ব তোমাৰ 2√3। বুজি পাইছা? সো x ৰ ভ্যালু আমি দুটা পালো। এটা প্লাস দিলে হ'ব আৰু এটা মাইনাস দিলে হ'ব। therefore x is equal to এটা হ'ল তোমাৰ 6 plus 2√3/4 আৰু এটা হ'ব তোমাৰ or x is equal to 6 minus 2√3/4। বুজি পাইছা? শেষত লাইনটো লিখি দিবা এতেকে নিৰ্ণয় মূল দুটা বা সমীকৰণটোৰ মূল দুটা সেই দুটা কি হ'ল তোমাৰ এইখিনি 6 plus 2√3/4 আৰু এটা আছে 6 minus 2√3/4 এইখিনি আছিল। আশা কৰো এটো তোমালোকে বুজি পালা। নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 12। 12 টো কি দি আছে চোৱা। HSLC তোমাৰ এটো 2016 আৰু 2020 ত আহিছিলে। দিয়া আছে দুটা বৰ্গৰ কালিৰ যোগফল 468 মিটাৰ স্কয়াৰ। যদি বৰ্গ দুটাৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ হয় তেনেহলে বৰ্গ দুটাৰ বাহুৰ দিশ উলিওৱা। বুজি পাইছা? সো এটো আমি কেনেকৈ কৰিম চোৱা। এটো তোমালোকে দুটা ধৰণে কৰিব পাৰিবা। বেলেগ বেলেগকৈ কৰিব পাৰিবা। কিন্তু তোমালোকে যেটো সহজ হয় তেনেকুৱাকৈ কৰিবলৈ ট্ৰাই কৰিবা। সো এটো মই তোমালোকক দুটা চলক লৈ পিনে কৰি দিছো। এটো কোৱেশ্চন তোমাৰ দ্বিঘাত সমীকৰণৰ পৰা আহিছিলে। আহিলে ইয়াতে তোমাৰ দ্বিঘাত সমীকৰণৰ হিচাপত যদি কৰিবলৈ যোৱা তেতিয়াহলে তোমালোকৰ কেনেকুৱা হ'ব? প্ৰথমতে কি কৰিব লাগিব? প্ৰথমতে কৰিব লাগিব যে বৰ্গটোৰ বাহুৰ দিশ ধৰিব লাগিব এটা। বুজি পাইছা? প্ৰথমতে আমি বাহুৰ দিশ ধৰিব লাগিব। এটো তোমাৰ আগতে এটা ভিডিও দিয়া আছে এটো কেনেকৈ কৰা হৈছে। বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য ধৰিব লাগিব আমি। বাহুৰ দৈৰ্ঘ্য ধৰিলে এটো পাবা তোমালোকে x ধৰা। তাৰপিছত কালি হ'ব তোমাৰ x স্কয়াৰ। তাৰপিছত পৰিসীমা হ'ব তোমাৰ 4x। বুজি পাইছা? পৰিসীমা 4x। তেতিয়াহলে আনটো বৰ্গৰ কালি কি পাবা তোমালোকে? আনটো বৰ্গৰ কালি পাবা তেতিয়াহলে 468 minus x স্কয়াৰ কৰিব লাগিব। ইমান মিটাৰ স্কয়াৰ পাবা। সো এনেকুৱাকৈ কৰিলে অলপ তোমালোকৰ টাইমটো বেছি লাগিব আৰু তোমালোকৰ খেলিমেলি হোৱাৰ চান্সটো বেছি থাকিব। কাৰণ তাতে তোমাৰ বৰ্গমূলৰ খিনিও আহি যাব। বৰ্গমূল থাকিব। বুজি পাইছা? সো মই এইটো মেথডত কৰি নিদিও বাৰু। আৰু তোমালোকে যদি বিচাৰা এনেকুৱা মেথডত কৰিব মানে তোমালোকে যদি ভাবা যে এইটো বৰ্গ কোৱাড্ৰেটিক ইকুৱেশ্যন অৰ্থাৎ দ্বিঘাত সমীকৰণৰ পৰা এইটো ইকুৱেশ্যন আহিছে সো সেইটো হিচাপতে কৰিব লাগিব। তেনেকুৱা হলে তোমালোকে কি কৰিব পাৰা এইটো চেনেলতে কি কৰা আছে প্লেলিষ্টত তোমাৰ এইটো কুৱেশ্যনত দিয়া আছে। এইটো কুৱেশ্যন তোমাৰ এক্সাৰসাইজৰ পৰা আহিছিলে। সো তোমালোকে চাই ল'বা এক্সাৰসাইজৰ কোনটো কুৱেশ্যন। সো এইটো কুৱেশ্যন ধুনীয়াকৈ আপলোড কৰা আছে। সো সেইটো হিচাপত তোমালোকে চাই ল'বা। এতিয়া মই তোমালোকক দুটা চলকৰ দ্বাৰা এইটো কৰি দিম। আৰু দুটা চলকৰ দ্বাৰা এই কাৰণে কৰি দিম যাতে তোমালোকৰ এক্সামত সুবিধা হয়। কাৰণ এক্সামত তোমালোকক লিখি নিদিয়ে যে এটা চলক ধৰিয়ে কৰিব লাগিব বুলি। তেনেকৈ লিখি নিদিয়ে। সো তোমালোকে এনেকুৱাকৈ দিয়া থাকিলে তোমালোকে দুটা
চলক ব্যৱহাৰ কৰিও এনসাৰটো কৰিব পাৰিবা সো মই দুটা চলক ধৰি পিনে কৈ দিছো যাতে তোমালোকৰ খেলিমেলি নহয় চোৱা ধৰা হল ডাঙৰ বৰ্গটোৰ বাহু মই দুটা বৰ্গ বাহুকেইটা ধৰি লম ধৰা হল ডাঙৰ বৰ্গটোৰ বাহু is equal to x মিটাৰ তাৰপিছত আৰু কি হ'ব সৰু বৰ্গটোৰ বাহু সেইটো ধৰিলে আমি y মিটাৰ বুজি পাইছা according to question প্ৰশ্ন মতে কি হ'ব কি কৈছে চোৱা দুটা বৰ্গৰ কালি যোগফল অৰ্থাৎ দুটা কালি যোগ কৰিলে কি হ'ব 468 মিটাৰ স্কয়াৰ হ'ব বুজি পাইছা সেইটো কুৱেশ্যনটো দিয়া আছে সো x স্কয়াৰ প্লাস y স্কয়াৰ is equal to এটো হ'ব তোমাৰ 468 মিটাৰ স্কয়াৰ বুজি পালা এইটো আমি দিলো ইকুৱেশ্যন নম্বৰ 1 তাৰ পিছত আৰু কি কৈছে কুৱেশ্যনটো কি দিয়া আছিল আৰু ইহতৰ মানে বৰ্গ দুটাৰ ইহতৰ পৰিসীমাৰ পাৰ্থক্য সেইটো হ'ব তোমাৰ পাৰ্থক্য এটো দিয়া আছে তোমাৰ 24 মিটাৰ দিয়া থাকিলে এটো কি হ'ব তোমাৰ এতিয়া আমি জানো যে এটা বৰ্গৰ যদি বাহু তোমাৰ x হয় তেতিয়াহলে ইয়াৰ পৰিসীমা কি হ'ব পৰিসীমা মানে হৈছে বাউন্ডাৰী যেটো দৈৰ্ঘ্য আছে এটো যদি বৰ্গ হয় ইয়াৰ এটা বাহু যদি x হয় পৰিসীমা মানে এই চাৰিটা বাহুৰ যোগফল অৰ্থাৎ x x x x অৰ্থাৎ তোমাৰ 4x ঠিক তেনেকে y দৈৰ্ঘ্যৰ যদি বৰ্গ থাকে তাৰ পৰিসীমা কি হ'ব 4y হ'ব এটো তোমালোকক আৰু ইয়াত এক্সট্ৰা কৰি লিখি নিদু ডাইৰেক্টলি কৰি দিছো মই আশা কৰো তোমালোকে এইখিনি বেসিক সকলোৱে জানা সো আৰু বৰ্গৰ কালিটো কি হয় এটো x স্কয়াৰ হয় এটো তোমালোকে জানা ঠিক তেনেকে সৰু বৰ্গটো অৰ্থাৎ y এটো হ'ব তোমাৰ y স্কয়াৰ সো এটো আমি লিখিলো x স্কয়াৰ প্লাস y স্কয়াৰ is equal to 468 ঠিক আছে এতিয়া ইহতৰ কি হ'ব তোমাৰ 4x ইহতৰ পৰিসীমা পাৰ্থক্য 24 মিটাৰ দিয়া আছে সো 4x - 4y is equal to 24 এটো আমি অলপ সৰু কৰিব পাৰো কেনেকৈ কৰিম 4 এৰে যদি হৰণ কৰি দিও 4 এৰে তেতিয়াহলে হ'ব তোমাৰ x - y is equal to 6 বুজি পাইছা তাৰ পিছত তোমালোকে যদি ভাবা এবাৰতে যে ইয়াৰ পৰা আমি এটা যিকোনো এটা মান ৰাখি লম অৰ্থাৎ আমি ইয়াতে ধৰা x ৰ মানটো আমি উলিয়াই ললো x ৰ মানটো কেনেকৈ উলিয়াম x is equal to 6 plus y হৈ যাব এটা x ৰ মানটো উলিয়াই ললে এই x ৰ মানটো আমি ইয়াতো বহুৱাই দিব পাৰিম ইয়াত বহুৱাই দিলে এটা দ্বিঘাত সমীকৰণ পাম বুজি পাইছা সো দ্বিঘাত সমীকৰণ পালে তেনেকৈ আমি মানটো উলিয়াব পাৰিম সো আমি হেতুৱে কৰিম ইয়াতে মই একেবাৰতে কি কৰিছো ইয়াতে x ৰ মানটো উলিয়াই দিছো সো implies x is equal to এটো y plus 6 হ'ব y plus 6 এটো তোমাৰ ইকুৱেশ্যন নম্বৰ 2 বুজি পালা সো এতিয়া therefore equation 1 implies এতিয়া 1 ত আমি কি কৰিম 2 ৰ মানটো বহুৱাই দিম 2 ৰ মানটো বহুৱালে কি হ'ব ডাইৰেক্টলি লিখি দিছো মই y plus 6 whole square plus y square is equal to 468 implies এটো কি হ'ব এতিয়া y plus 6 whole square অৰ্থাৎ y square plus 2 into 6 12 into y অৰ্থাৎ 12y plus 6 square মানে হৈছে 36 এইখিনি তোমালোকে গম পালা a plus b whole square a square plus 2 into a into b plus b square মানে 6 square 36 plus y square is equal to 468 implies এতিয়া y square দুটা হৈ গল সেইটো হ'ব তোমাৰ 2y square plus 12y আৰু ইফালে চোৱা 468 টো তোমালোকে কি কৰিব পাৰিবা ৰাইট সাইডৰ পৰা লেফট সাইডে লৈ আহিব পাৰিবা লেফট সাইডে লৈ আহিলে কি হ'ব মাইনাস হৈ যাব এটো আৰু ইফালে 8 ৰ 6 গলে 2 হ'ব 6 ৰ 3 গলে 3 432 হ'ব সো এটো হ'ব -432 is equal to 0 এতিয়া 2 এৰে গোটেই সমীকৰণটোক আমি হৰণ কৰিলে তোমাৰ y স্কয়াৰৰ হৰকটো নোহোৱা হৈ যাব আৰু y ৰ হৰকটো নোহোৱা হৈ যাব y ৰ হৰকটো নোহোৱা হৈ নাযায় সৰু হৈ যাব সো এটো আমি নোহোৱা কৰি দিম y স্কয়াৰৰ হৰকটো 2 টো নোহোৱা কৰি লও এটো কৰিলে কি হ'ব চোৱা y square plus 6y 12 ক 2 এৰে হৰণ কৰিলে 6 তাৰ পিছত মাইনাস 432 ক যদি 2 এৰে হৰণ কৰো কি হ'ব 2 এৰে 4 ক দুইবাৰ যাব 3 ক একবাৰ যাব 1 ৰব 2 6 গুণ 12 অৰ্থাৎ 216 হ'ব এতিয়া আমি এটা দ্বিঘাত সমীকৰণ পাই গলো বুজি পালা এতিয়া এই দ্বিঘাত সমীকৰণটো তোমালোকে কি কৰিব লাগিব সলভ কৰিব লাগিব সো আমি এটো সলভ কৰি লও therefore y is equal to এতিয়া এটো ফৰ্মুলা ইউজ কৰি পিনে সলভ কৰি দিয়া কি হ'ব -b b মানে হৈছে ইয়াতে 6 তাৰ পিছত a মানে হৈছে তোমাৰ 1
আৰু c মানে হৈছে তোমাৰ -216 বুজি পালা সো এটা কি হ'ব -6 প্লাস মাইনাস √ over b স্কয়ার মানে হৈছে তোমাৰ 6 স্কয়ার অৰ্থাৎ 36 minus 4 into AC A মানে হৈছে 1 C মানে হৈছে -216 সো 216 লিখিলো এফালে মাইনাসে মাইনাসে প্লাস হৈ যাব ইয়াত 216 টো মাইনাস আছিল এটো মাইনাস আৰু ইয়াৰ মাইনাস প্লাস হৈ যাব ডাইৰেক্টলি লিখি দিলো আৰু ইফালে এই দুটা পূৰণ কৰিলে কি হ'ব 216 আৰু 4 পূৰণ কৰিলে কি হ'ব এটো হ'ব তোমাৰ 6 4 * 24 4 2 তাৰ পিছত 4 * 4 2 6 4 2 8 864 তাৰ লগতে ইয়াত 36 টো আছে তোমালোকে প্লাস কৰি দিয়া এটো প্লাস কৰিলে কি হ'ব 6 4 10 0 হাতে গলে 6 3 9 9 1 10 0 হাতে গলে 8 1 9 অৰ্থাৎ আমি এটো পাম 900 বুজি পালা তাৰ পিছত এইফালে কি আছে তোমাৰ এইফালে আছে 2a a মানে হৈছে তোমাৰ 1 অৰ্থাৎ 2a হ'ব সো ইজ ইকুৱেল টু এটো হ'ব তোমাৰ -6 প্লাস মাইনাস আৰু ইফালে √ over ৰ ভিতৰত 900 900 মানে তোমালোকে জানা 30 স্কয়ার মানে হৈছে তোমাৰ 900 3 স্কয়ার মানে 9 তাৰ লগত 0 দুটা লগাই দিয়া 900 সো এটো তোমালোকে কি পালা 30 পালা 30/2 সো y মানটো তোমালোকে দুটা পাই গলা কি হ'ব therefore y is equal to এটো হ'ব তোমাৰ -6 প্লাস মাইনাস 30/2 or আৰু এটা হ'ব তোমাৰ -6 minus 30/2 so is equal to এটো হ'ব তোমাৰ এটা তোমাৰ প্লাস দিব লাগিছিল দুটা দিয়া গৈছে so এটো হ'ব তোমাৰ +30 এটা 30 পৰা যদি আমি 6 টো বিয়োগ কৰো এটো হ'ব তোমাৰ 24 so 24/2 হ'ব 24/2 that means y এর মান এটা পালো আমি 12 ঠিক তেনেকৈ আৰু এটা কি হ'ব আৰু এটা তোমাৰ এই দুটা আছে এইটো হ'ব তোমাৰ y এর মানটো y is equal to এইটো -36/2 হ'ব অৰ্থাৎ এইটো হ'ব তোমাৰ -18 এতিয়া আমি কি কৰিম y এর মানটো মাইনাসটো আমি ধৰি নলও কাৰণটো কি হৈছে ইয়াত আমি x আৰু y টো কি কৰিছিলো বৰ্গৰ বাহুৰ দিক ধৰিছিলো এটা বাহুৰ দিকটো তোমাৰ মাইনাসত হ'ব নোৱাৰে এই কাৰণে এইটো আমি ক্যান্সেল কৰি দিম সো এইটো কি হ'ব গ্ৰহণযোগ্য নহয় বুজি পালা নিশ্চয় সো এইটো গ্ৰহণযোগ্য নহয় নেক্সট কি হ'ব x এর মান উলিয়াব লাগিব y এর মানটো 12 পালো therefore x is equal to এতিয়া 1 ত কি কৰিম আমি x এর মানটো পাই যাম ইকুৱেশ্যন 2 implies এটো ইকুৱেশ্যন 2 দিছিলো আমি 2 implies কি হ'ব x এর মানটো আমি পাই যাম সো x is equal to y plus 6 আছিলে সো এটো কি হ'ব তোমাৰ x is equal to y plus 6 y মানে হৈছে 12 12 plus 6 is equal to কিমান হ'ব 18 বুজি পালা সো x এর মানটো আমি কি পাই গলো 18 পাই গলো অৰ্থাৎ আমি ইয়াৰ এনসাৰটো পাই গলো x আৰু y ধৰি লৈছিলো প্ৰথমতে সো বৰ্গৰ বাহুৰ দিক আমি পাই গলো এটা পালো তোমাৰ y অৰ্থাৎ 12 আৰু এটা পালো তোমাৰ 18 সো ডাঙৰটো 18 ধৰিছিলো সৰুটো তোমাৰ 12 ধৰিছিলো তোমালোক আৰু ইয়াত কনফিউজ হ'ব পাৰা যে ডাঙৰ আৰু সৰু কিয় ধৰিছিলো কাৰণ আমাক দিয়া নাই যে বৰ্গৰ দুটা সমান বুলি দিয়া নাই সমান দিলেতো তোমাৰ একেবাৰে ইজি হৈ গলতেন বুজি পাইছা যদি এটো আৰু এটো সমান হলতেন তেতিয়াহলে 2x² = 468 হৈ গলতেন কিন্তু ইয়াতে সমান বুলি দিয়া নাই সেই কাৰণে আমি ডাঙৰ আৰু সৰু লৈছো কাৰণ যদি দুটা বৰ্গ সমান নহয় এটা নিশ্চয় এটাতকৈ ডাঙৰ হ'বই লাগিব সেই কাৰণে সো therefore কি লিখিব লাগিব নিৰ্ণেয় বৰ্গ দুটাৰ বাহুৰ দিক ক্ৰমে আমি ডাঙৰটো কি ধৰিছিলো x ধৰিছিলো সো 18 আৰু 12 মিটাৰ 18 মিটাৰ আৰু 12 মিটাৰ বুজি পালা 18 মিটাৰ এইটোৱে আছিল ইয়াৰ সলিউশন আশা কৰো তোমালোকে এইটো ভালদৰে বুজি পালা কিবা যদি তোমালোকৰ ডাউট থাকে তেতিয়াহলে কমেন্ট কৰি জনাবা সো ইয়াৰ সলিউশনটো এইখিনি আছিল এতিয়া আমি চাম HSLC 2017 ত অহা কুৱেশ্যনটো চাম এটো তোমাৰ 13 নম্বৰ কুৱেশ্যনত আছে ইয়াতে সো এটো তোমাৰ হেই একে ইয়াত কি কৰিছে মূল নিৰ্ণয় কৰিব দিছে কুৱেশ্যনটো অলপমান বেলেগ আছে
ইয়াৰ আগতে এনেকুৱা এটা কৰিছিলোঁ আমি এইটো তোমাৰ 2x স্কুৱেৰ মাইনাছ 6x প্লাছ 3 আছিলে তাৰপিছত এইটো তোমাৰ চাওঁ এইটো তোমাৰ 2x স্কুৱেৰ মাইনাছ 7x প্লাছ 3 আছে অলপমান বেলেগ ইয়াত মূল নিৰ্ণয় কৰিব দিছে ডাইৰেক্টলি চ' আমি ইয়াত ডাইৰেক্টলি ফৰ্মুলা ইউজ কৰি পিনে এইটো উলিয়াই দিম চ' সলিউশ্যন given কি দিয়া আছে 2x স্কুৱেৰ মাইনাছ 7x প্লাছ 3 ইজ ইকুৱেল টু 0 ইয়াতে ABC তোমালোকে ইচ্ছা কৰিলে লিখি ল'ব পাৰা A2 2 হ'ব তোমাৰ ইয়াত B2 কি হ'ব মাইনাছ 7 হ'ব আৰু C2 হ'ব তোমাৰ 3 ABC চ' therefore x is equal to মূল উলিয়াব দিছে চ' ডাইৰেক্টলি আমি উলিয়াই দিম এতিয়া মাইনাছ b মানে হৈছে মাইনাছ 7 প্লাছ মাইনাছ ৰুট অভাৰ b স্কুৱেৰ অৰ্থাৎ মাইনাছ 7 স্কুৱেৰ এইটো তোমালোকক আৰু লিখি নিদিওঁ মাইনাছ 7 স্কুৱেৰ কৰিলে ডাইৰেক্ট 49 পাবা চ' এইটো 49 মাইনাছ 4ac মানে হৈছে তোমাৰ 4 ইনটু ইয়াত সাইডত কৰি দিছোঁ মই 4 ইনটু a মানে হৈছে তোমাৰ 2 ইয়াতে তাৰপিছত c মানে হৈছে তোমাৰ 3 চ' এইখিনি পূৰণ কৰিলে কি হ'ব 4 দুগুণ 8 8 3 গুণ 24 24 চ' ডাইৰেক্টলি মই ইয়াত 24 লিখি দিছোঁ আশা কৰোঁ এইখিনি বুজি পালা তাৰপিছত 2a মানে হৈছে তোমাৰ 2 চ' 2 ইনটু 2 চ' ইয়াৰ পিছৰ কি হ'ব তোমাৰ মাইনাছ 7 আছে প্লাছ হ'ব চ' 7 প্লাছ মাইনাছ এতিয়া 49ৰ পৰা 24 মাইনাছ কৰিলে কি হ'ব 9 4 গ'লে 5 তাৰপিছত 4 2 গ'লে 2 25 চ' ৰুট অভাৰ 25 মানে ডাইৰেক্টলি আমি 5 লিখিব পাৰোঁ সৰু সুৰাবিলাকতো তোমালোকে জানা ৰুট অভাৰ 25 টু 5 হৈ যাব চ' ডাইৰেক্টলি এইটো 5 লিখি দিওঁ মই এইটো হ'ব তোমাৰ 5 তাৰপিছত 2 ইনটু 2 হ'ব তোমাৰ 4 therefore x ৰ ভেলু আমি দুটা পাই গ'লোঁ চ' x is equal to এটা হ'ব তোমাৰ 7 প্লাছ 5 বাই 2 চৰি 4 আৰু এটা হ'ব তোমাৰ 7 মাইনাছ 5 বাই 4 চ' এইটো হ'ব তোমাৰ 7 5 12 12 বাই 4 অৰ্থাৎ 3 আৰু এইটো হ'ব তোমাৰ 7ৰ 5 গ'লে কিমান হ'ব তোমাৰ 2 বাই 4 আৰু 2 বাই 4 মানে হৈছে তোমাৰ হাফ বুজি পালা চ' আমি দুটা ভেলু পালোঁ x ৰ 3 আৰু হাফ therefore সমীকৰণৰ মূলটো এইটোৱে হ'ব চ' তোমালোকে কি লিখি দিয়া ইয়াতে therefore সমীকৰণৰ মূল দুটা বা সমীকৰণটোৰ মূল দুটা সেইটো হ'ব তোমাৰ 3 আৰু হাফ এইখিনি আছিলে এতিয়া চোৱা এতিয়া আমি HSLC 2018ত অহা কুৱেশ্যন নম্বৰ 14টো চাওঁ কুৱেশ্যনটো কি দিয়া আছে চোৱা 3 বছৰ আগতে কুঁৱলীৰ বয়সটো তোমাৰ বছৰত আছে হিচাপটো বছৰত হৈছে সেইকাৰণে ব্ৰেকেটত বছৰ দিয়া আছে প্ৰতিক্ৰম আৰু এতিয়াৰ পৰা 5 বছৰ পিছত তেওঁৰ বয়সৰ প্ৰতিক্ৰমৰ যোগফল 1/3 তাইৰ বৰ্তমান বয়স উলিওৱা এতিয়া আমাক কুঁৱলীৰ বৰ্তমান বয়স উলিয়াব দিছে চ' আমাক কি দিয়া আছে দেখিছা আমাক দিয়া আছে 3 বছৰ আগত কুঁৱলীৰ বয়সৰ প্ৰতিক্ৰম আৰু এতিয়াৰ পৰা 5 বছৰ পিছত তেওঁৰ বয়সৰ প্ৰতিক্ৰমৰ যোগফল 1/3 বৰ্তমান বয়স লাগে চ' প্ৰথমতে আমি ধৰি ল'ব লাগিব কি ধৰি ল'ম আমি কুঁৱলীৰ বৰ্তমান বয়স চ' ধৰা হ'ল কুঁৱলীৰ বৰ্তমান বয়সটো আমি কি ধৰিম বৰ্তমান বয়স এইটো ধৰিম আমি x is equal to x বছৰ এতিয়া তোমালোকে গম পাইছা নিশ্চয় 3 বছৰ আগতে কুঁৱলীৰ বয়স কিমান হ'ব যদি বৰ্তমান x হয় x হ'লে 3 বছৰ আগত হ'ব x - 3 অৰ্থাৎ এতিয়া যদি তোমাৰ ধৰা 18 বছৰ হৈছে তেতিয়াহ'লে 3 বছৰ আগত কিমান হ'ব 15 হৈ থাকিব ঠিক তেনেকুৱা এতিয়াৰ পৰা 5 বছৰ পিছত অৰ্থাৎ এতিয়া যদি 18 হৈ আছে 5 বছৰ পিছত কিমান হ'ব 18 প্লাছ 5 হ'ব বুজি পাইছা অৰ্থাৎ 23 হ'ব তেনেকুৱা চ' এইটো বাৰু লিখি দিছোঁ যাতে তোমালোকৰ কনফিউজ নহয় চ' therefore 3 বছৰ আগত কুঁৱলীৰ বয়স 3 বছৰ আগত এইটো তোমালোকে নিলিখিলেও কোনো কথা নাই ডাইৰেক্ট একৰ্ডিং টু কুৱেশ্যন লিখি পিনে প্ৰশ্নটোত কি দিয়া আছে সেইটো তোমাৰ সমীকৰণটো বনাব পাৰিবা 3 বছৰ আগত কুঁৱলীৰ বয়স এইটো কি হ'ব is equal to x minus 3 বছৰ ঠিক আছে আৰু কি আছে 5 বছৰ পিছত আৰু 5 বছৰ পিছত
5 বছৰ পিছত কুঁৱলীৰ বয়স এইটো হ'ব তোমাৰ x + 5 বছৰ x + 5 বছৰ বুজি পালা এতিয়া প্ৰশ্নমতে কি হ'ব according to question প্ৰতিক্ৰম মানে কি হ'ব তোমাৰ চোৱা যদি কোনো এটা নাম্বাৰ দিয়া থাকে ধৰা তোমাৰ 2 দিয়া আছে 2 ৰ প্ৰতিক্ৰম হ'ব তোমাৰ 1/2 বুজি পাইছা অৰ্থাৎ যি নাম্বাৰ দিয়া থাকে ধৰা x ৰ প্ৰতিক্ৰম হ'ব তোমাৰ 1/x যেতিয়া আমি সেই নাম্বাৰটো আৰু সেই সংখ্যাটো আৰু প্ৰতিক্ৰমটো পূৰণ কৰোঁ তেতিয়া আমি সদায় 1 পাম সেইটো তোমালোকে মনত ৰাখিবা এতিয়া 2 ৰ প্ৰতিক্ৰম হ'ব তোমাৰ 1/2 ঠিক তেনেকৈ 10 ৰ প্ৰতিক্ৰম হ'ব তোমাৰ 1/10 এইটো তোমালোকে মনত কৰিবা যেতিয়া তোমাৰ 10 আৰু 1/10 পূৰণ কৰিম তেতিয়া কি হ'ব লাগিব 1 হ'ব লাগিব সো এইখিনি তোমালোকে ক্লাস 6 ত পাই আহিছা ক্লাস 6 5 এইবিলাকত ধুনীয়াকৈ দিয়া আছে এতিয়া প্ৰশ্নমতে কি হ'ব 3 বছৰ আগতে কুঁৱলীৰ বয়সৰ প্ৰতিক্ৰম তো কুঁৱলীৰ বয়সৰ প্ৰতিক্ৰম কি হ'ব 1/x - 3 3 বছৰ আগত যেহেতু x - 3 বয়স আছিলে সেইটো x - 3 প্ৰতিক্ৰম কি হ'ব 1/x - 3 আৰু কি কৈছে এতিয়াৰ পৰা 5 বছৰ পিছত তেওঁৰ বয়সৰ প্ৰতিক্ৰমৰ যোগফল অৰ্থাৎ প্লাস কৰিব লাগিব এতিয়াৰ পৰা 5 বছৰ পিছৰ বয়সটো তাৰ প্ৰতিক্ৰম অৰ্থাৎ 1/x + 5 এইটো কি হ'ব এটা যোগ কৰিলে হ'ব তোমাৰ 1/3 বুজি পালা নিশ্চয় 5 বছৰ পিছত কুঁৱলীৰ বয়স হ'ব তোমাৰ x + 5 সো ইয়াৰ প্ৰতিক্ৰম হ'ব তোমাৰ 1/x + 5 সেইটোৱে সো এটো কি হ'ব implies এতিয়া এই দুটা কি কৰিম আমি লসাগু উলিয়াম এলচিয়াম উলিয়াম এতিয়া আমি সো এইটো হ'ব তোমাৰ x - 3 আৰু এটা হ'ব তোমাৰ x + 5 is equal to এইটো হ'ব তোমাৰ 1/3 এতিয়া এই দুটা যদি লসাগু লোৱা কি হ'ব তোমাৰ ওপৰত এই দুটা যেহেতু আমি পূৰণ কৰি লৈছো সো এইটোৰে যদি এইটো হৰণ কৰোঁ এইটো কেনসেল যাব ওপৰত থাকিব x + 5 সো এইটো হ'ব তোমাৰ x + 5 প্লাস তাৰপিছত এইটোৰে যদি আমি এইটো হৰণ কৰোঁ গোটেইটোক এইটো কেনসেল যাব ইয়াত থাকিব তোমাৰ x - 3 implies এতিয়া x + x কি হ'ব তোমাৰ 2x তাৰপিছত 5 ৰ 3 গলে হ'ব তোমাৰ 2 5 - 3 2 হ'ব x + x 2x তাৰপিছত এইফালে তোমালোকে এইখিনি পূৰণ কৰিব পাৰিবা পূৰণ কৰিলে কি হ'ব ডাইৰেক্টলি কৰি দিছো বাৰু মই x² তাৰপিছত চোৱা প্লাস 5x minus 3x plus minus 15 হ'ব minus 15 is equal to 1/3 এতিয়া এইটো যদি তোমালোকে ভালদৰে চোৱা এইটো এটা ফৰ্মুলাটো ইউজ কৰিব পাৰিবা তোমালোকে এটা ফৰ্মুলা পাইছিলা x + a আৰু x + b কিন্তু মই ইয়াত আৰু ফৰ্মুলাটো ইউজ কৰি দিয়া নাই ডাইৰেক্টলি পূৰণ কৰিছো x * x x² x + 5 5x তাৰপিছত -3 * x -3x -3 * 5 -15 ঠিক আছে সো এইখিনি এটা কি হ'ব ইয়াতে তোমালোকে সিম্পলিফাই কৰা তলখিনি সিম্পলিফাই কৰিলে হ'ব তোমাৰ ওপৰত থাকিব তোমাৰ 2x + 2 থাকিব তাৰপিছত তলত থাকিব তোমাৰ x² তাৰপিছত 5x - 3x আছে সো এইটো হ'ব তোমাৰ প্লাস 2x তাৰপিছত -15 বুজি পালা আৰু এইফালে আছে তোমাৰ 1/3 এতিয়া এইটো তোমালোকে বজ্ৰ পূৰণ কৰি দিয়া ক্ৰস মাল্টিপ্লিকেশন বজ্ৰ পূৰণ কৰিলে কি হ'ব x² + 2x - 15 is equal to অৰ্থাৎ আমি এইটো আৰু এইটো কৰিলো তাৰপিছত এইটো আৰু এইটো কৰিব লাগিব এইটো কৰিলে কি হ'ব তোমাৰ 3 * 2 6x plus 3 * 2 6 implies এতিয়া আমি এইটো এটা দ্বিঘাত সমীকৰণলৈ কনভাৰ্ট কৰিব লাগিব সো এইখিনি তোমালোকে ক্যালকুলেশন কৰা এটা তোমাৰ x² পালোৱে তাৰপিছত চোৱা এইটো 2x আছে আৰু ইফালে 6x আছে এইটো ইফালে লৈ আহিলে কি হ'ব -6x হ'ব সো এইটো কি হ'ব 2x - 6x অৰ্থাৎ -4x হ'ব -4x তাৰপিছত এইফালে তোমাৰ +6 আছে এইফালে যদি লৈ আহো এইটো হ'ব তোমাৰ -6 সো 15 - 6 এইটো কি হ'ব তোমাৰ -21 বুজি পাইছা সো -21 is equal to 0 এইটো বুজি পালা তোমালোকে এতিয়া এইটো তোমালোকে কি কৰিব লাগে x ৰ ভ্যালুটো উলিয়াব লাগে সো তোমালোকে এটা ডাইৰেক্টলি কৰি পিনেও কৰিব পাৰিবা x ৰ ফৰ্মুলা বহুৱাই পিনেও কৰিব পাৰিবা মই ইয়াতে ডাইৰেক্টলি ফৰ্মুলাটো ইউজ কৰি দিছো বাৰু চোৱা therefore x is equal to
মাইনাছ বি মানে হৈছে -4 প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মানে হৈছে তোমাৰ -4 হোল স্কুৱেৰ অৰ্থাৎ 16 তাৰপিছত -4ac এতিয়া চোৱা 4 a মানে হৈছে তোমাৰ ইয়াত 1 ইনটু c মানে হৈছে -21 চ' -21 এতিয়া মাইনাছ আৰু এইফালে মাইনাছ আছে এইটো প্লাছ হৈ যাব দুটা মাইনাছ লগ লাগিলে বুজি পাইছা চ' মাইনাছটো আমি বাদ দিলোঁ প্লাছ হৈ গ'ল তাৰপিছত এইফালে 4a মানে 1 আৰু 21 এইখিনি পূৰণ কৰিলে কিমান হ'ব 4 গুণ 4 4 গুণ 8 84 হ'ব চ' এইটো হ'ব তোমাৰ 84 আৰু তলত হ'ব তোমাৰ 2a অৰ্থাৎ 2 ইজ ইকুৱেল টু এতিয়া মাইনাছ মাইনাছে +4 হ'ব আৰু প্লাছ মাইনাছ এইটো কি হ'ব তোমাৰ 84 + 16 কৰিলে কিমান হ'ব 6 4 10 0 হাতে গ'লে 8 1 9 1 10 অৰ্থাৎ 100 মানে হৈছে ৰুট অভাৰৰ ভিতৰত 100 থকা মানে হৈছে তোমাৰ 10 বুজি পাইছা চ' এইটো হ'ব তোমাৰ 10/2 এতিয়া x ৰ ভ্যালু দুটা পাই গ'লা তোমালোকে therefore x is equal to 4 plus 10/2 or x is equal to 4 minus 10/2 is equal to এতিয়া 10 4 14 এইটো হ'ব তোমাৰ 14/2 অৰ্থাৎ এইটো ডাইৰেক্টলি তোমালোকে 7 লিখি দিব পাৰিবা এটা ষ্টেপ কৰি দিয়া নাই আৰু এইফালে এইটো কি হ'ব তোমাৰ 4 minus 10 অৰ্থাৎ এইটো হ'ব তোমাৰ -6/2 অৰ্থাৎ -3 এতিয়া চোৱা আমি কোৱলিৰ বয়স ধৰিছিলোঁ বছৰত এতিয়া বছৰটো তোমাৰ মাইনাছত হ'ব নোৱাৰে সেইকাৰণে এইটো কি হ'ব গ্ৰহণযোগ্য নহয় বুজি পাইছা এতিয়া আমি কোৱলিৰ বছৰটো পাই গ'লো therefore কোৱলিৰ বৰ্তমান বয়স কিমান হ'ব 7 বছৰ হ'ব কোৱলিৰ বৰ্তমান বয়স is equal to 7 বছৰ বুজি পালা নিশ্চয় সো এইটো এইখিনি আছিল নেক্সট তোমাৰ কোৱেশ্চন নম্বৰ 15 টো আলোচনা কৰিম এইটো কি কৈছে তোমাৰ HSLC এইটো 2018 ত আহিছিলে কোৱেশ্চনটো কি কৈছে চোৱা এনেকুৱা এখন আয়তাকাৰ উদ্যান সজোৱা সম্ভৱ নে যাৰ পৰিসীমা 120 আৰু কালি 900 মিটাৰ স্কয়াৰ যদি সম্ভৱ ইয়াৰ দিগ আৰু প্ৰস্থ উলিওৱা এতিয়া আমি কি কৰিব লাগিব আমাক সুধিছে যে আয়তাকাৰ উদ্যান এখন সজাব সম্ভৱ নেকি যাৰ তোমাৰ পৰিসীমাটো কিমান হ'ব অৰ্থাৎ বাউণ্ডাৰী লেন্থটো হ'ব তোমাৰ 120 মিটাৰ হ'ব তাৰপিছত ইয়াৰ কালি কিমান হ'ব 900 মিটাৰ স্কয়াৰ হ'ব সো এইটো সম্ভৱ নেকি সুধিছে তাৰ বাবে আমি কি কৰিব লাগিব আমি প্ৰথমতে আয়তাকাৰ উদ্যানৰ দিগ আৰু প্ৰস্থটো আমি ধৰি ল'ব লাগিব আমি ধৰি ল'ম যে দিগটো তোমাৰ l আৰু প্ৰস্থটো তোমাৰ b তাৰ পিছত আমি ফৰ্মুলা ইউজ কৰি পিনে কি কৰিম প্ৰথমতে পৰিসীমাৰ ফৰ্মুলা ইউজ কৰিম আয়তৰ পৰিসীমা সূত্ৰটো কি আছিল 2 * l + b সো এইটো কি হ'ব 120 লগত আমি কম্পেয়াৰ কৰিম প্ৰশ্নমতে বুলি কৈ পিনে তাৰ পৰা আমি মান এটা উলিয়াম ঠিক তেনেকৈ তোমাৰ আয়তৰ কালি আছিল l * b এইটো তোমাৰ 900 ৰ লগত আমি কি কৰিম কম্পেয়াৰ কৰিম সো তোমালোকে ভিডিওটো পজ কৰি পিনে নিজে কৰিবলৈ ট্ৰাই কৰা মই বাৰু ইয়াত কৰি আছো কিন্তু তোমালোকে নিজেও চেষ্টা কৰিবা সো সলিউশন আমি প্ৰথমতে কি কৰিম ধৰি লম ধৰা হল আয়তাকাৰ উদ্যানৰ দিগ এইটো দিগটো আমি কি ধৰিম এইটো তোমাৰ l মিটাৰ বুলি ধৰি ললো আৰু প্ৰস্থটো আমি কি বুলি ধৰিম প্ৰস্থ এইটো তোমাৰ কি ধৰিম b মিটাৰ ঠিক আছে প্ৰস্থ হ'ব তোমাৰ b মিটাৰ এতিয়া প্ৰশ্নমতে according to question প্ৰশ্নমতে কি হ'ব তোমাৰ আয়তৰ পৰিসীমাৰ ফৰ্মুলা কি আছিল 2 * l + b 2 তাৰপিছত পূৰণ দিগ যোগ প্ৰস্থ সো is equal to 120 হ'ব ইয়াৰ পৰা আমি এটা সমীকৰণ এটা পাম সো 2 এৰে তোমাৰ l + b ৰ মানটো পাই যাম আমি ইয়াতে এতিয়া যেহেতু এইটো পূৰণ হৈ আছে সো এইটো এইফালে লৈ গ'লে হৰণ হৈ যাব অৰ্থাৎ 2 এৰে 120 হৰণ কৰিলে কি হ'ব 60 হ'ব ডাইৰেক্টলি লিখি দিছো এইটো হ'ব তোমাৰ 60 তাৰ পিছত আৰু কি দিয়া আছিল আৰু l * b আয়তৰ কালি কি আছিল কালিৰ সূত্ৰটো আছিল দিগ পূৰণ প্ৰস্থ সো l * b কিমান হ'ব তোমাৰ is equal to 900 হ'ব বুজি পাইছা
এতিয়া তোমালোকে চোৱা ইয়াতে আমি ইয়াৰে যিকোনো এটা মান উলিয়াই ল'ব পাৰিম ইয়াতে ধৰা তোমাৰ L ৰ মানটো উলিয়ালে 60 - b পাবা এটো যদি আমি ইয়াতে বহুৱাই দিও L ৰ ঠাইত তেতিয়াহলে আমি ইয়াৰে এটা ভ্যালু পাই যাম b ৰ ভ্যালুটো পাই যাম তো b ৰ ভ্যালুটো পোৱাৰ লগে লগে আকৌ আমি L ৰ ভ্যালুটো পাই যাম সো তেতিয়া আমি গম পাম এটো সম্ভৱ হ'ব না নহয় বুজি পাইছা সো মই কি কৰিম ইয়াতে তোমাৰ L ৰ ভ্যালুটো আমি উলিয়াই লম সো L = 60 - b হ'ব আৰু এটো ধৰা ইকুৱেচন 1 দিলো মই এতিয়া implies L ৰ মানটো বহুৱাই দিয়া ইয়াতে 60 - b বহুৱাই দিলো into b = 900 এটো হ'ব তোমাৰ 1 ৰ পৰা তাৰ পিছত এটা কি কৰিব লাগিব আমি implies এটোটা পূৰণ কৰি দিয়া 60 into b হ'ব 60b minus b into b হ'ব b square = 900 implies এতিয়া এইখিনি তোমালোকে কি বুলি ভাবা ৰাইট সাইডে লৈ যোৱা বুলি ভাবা সো এটো হ'ব তোমাৰ b square তাৰ পিছত minus 60b হ'ব আৰু এইফালে তোমাৰ plus 900 = 0 কেনেকৈ কৰিলো বুজি পাইছা নিশ্চয় সো এটো এইফালে লৈ গলে কি হ'ব তোমাৰ plus b square আৰু এইফালে লৈ গলে minus 60b সো এইখিনি = এইফালে 0 হৈ গল এইটোৱে সো এইটো আমি পালো এতিয়া চোৱা তোমালোকে এইটো অলপ যদি তোমালোকে ভাবা ভালদৰে তেতিয়াহলে এটা গম পাবা কি গম পাবা তোমালোকে এইটো তোমাৰ b square এইটো ঠিকই আছে তাৰ পিছত minus 900 মানে আমি কি লিখিব পাৰো 30 স্কয়াৰ লিখিব পাৰো 30 স্কয়াৰ মানে হৈছে 900 এটা তোমালোকে সকলোৱে জানা 3 3 গুণ 9 3 স্কয়াৰ মানে যদি 9 হয় 30 স্কয়াৰ মানে আৰু শূন্যটো ডাবল হৈ যাব অৰ্থাৎ 900 এটা তোমালোকে জানা তাৰ পিছত এটো কেনেকৈ লিখিব পাৰো 60 টো 2 into b into 30 লিখিব পাৰো বুজি পাইছা তেতিয়াহলে এটো কি হৈ যাব এটা ফৰ্মুলা হৈ গল এটো a square এটো b আছে বাৰু তথাপি ধৰা a - b হোল স্কয়াৰৰ সূত্ৰ হৈ গল এটো a square মানে হৈছে তোমাৰ এটো তাৰ পিছত b square মানে হৈছে এটো তাৰ পিছত minus 2ab থাকিলে 2ab মানে 2 into a মানে হৈছে তোমাৰ এটো b2 তাৰ পিছত তোমাৰ ইয়াত b মানে হ'ব তোমাৰ 32 বুজি পাইছা তো এটো তোমালোকে হেতু তেনেকৈ ভাবিব পাৰা আৰু যদি নাভাবা তেতিয়াহলে ডাইৰেক্ট x ৰ মানটো উলিয়াব লাগিব সৰি ইয়াত b হ'ব b ৰ মানটো উলিয়াব লাগিব কেনেকৈ এটো b = ইয়াত ফৰ্মুলাত বহুৱাই দিবা ডাইৰেক্টলি minus 60 plus minus তাৰ পিছত ৰুট ওভাৰৰ ভিতৰত 60 স্কয়াৰ minus 4 into 1 into 900 তেনেকুৱাকৈ বুজি পাইছা তাৰ পিছত 2 into 1 তেনেকৈ আমি কৰিব লাগিব সো ইয়াত যেটো আমি গমে পালো এটো a - b হোল স্কয়াৰৰ সূত্ৰত আছে সো এটো কি হ'ব b minus 30 হোল স্কয়াৰ হৈ যাব = 0 এতিয়া যেহেতু b - 30 হোল স্কয়াৰ ইয়াত স্কয়াৰ আছে আৰু ইফালে 0 আছে সো আমি এটো b - 30 = 0 লিখিব পাৰো অৰ্থাৎ b = 30 লিখিব পাৰো তো এটো তোমালোকে কেনেকৈ হল গম পাইছা 0 টো আমি স্কয়াৰ লিখিব পাৰো তাৰ পিছত দুইটা কেনসেল আউট কৰিব পাৰিম সো এটো b - 30 = 0 তাৰ পিছত b ৰ মানটো আমি পালো 30 এতিয়া b ৰ মানটো পোৱাৰ লগে লগে আমি a ৰ মানটো পাই যাম সৰি L ৰ মানটো আমি পাই যাম এটো ইকুৱেচন 1 ৰ পৰা therefore L = এটো কি হ'ব তোমাৰ 60 minus b মানে পালো আমি 30 অৰ্থাৎ এটো তোমাৰ 30 এতিয়া চোৱা আমি কি পালো b ৰ মানো আমি 30 পালো আৰু L ৰ মানো আমি 30 পালো সো L আৰু b দুইটাৰে মান পাই গলো অৰ্থাৎ এনেকুৱা এখন আয়তাকাৰ উদ্ধাৰ বনোৱা সম্ভৱ কিন্তু ইয়াতে দিগ আৰু প্ৰস্থ দুইটা সমান সমান হৈ গল অৰ্থাৎ দিগটো তোমাৰ L টো আমি 30 পালো L টো তোমাৰ কি পালা ইয়াতে 30 পালা তাৰ পিছত b টো তোমাৰ 30 পালা দুইটা যেহেতু আমি 30 30 পালো অৰ্থাৎ এখন এই আয়তটো কি হ'ব এটো এটা বৰ্গ হৈ যাব বুজি পাইছা সো হেকত লিখি দিবা therefore ইয়াৰ দিগ আৰু প্ৰস্থ therefore আয়তটোৰ দিগ আৰু প্ৰস্থ দিগ আৰু প্ৰস্থ ক্ৰমে এটো কি হ'ব 30 মিটাৰ আৰু 30 মিটাৰ বুজি পাইছা দুটা আমি 30 মিটাৰ কৈ পাই গলো এতিয়া তোমালোকে কমেন্ট কৰিব পাৰা যে কি বুলি কমেন্ট কৰিব পাৰা যে এইটো তোমাৰটো বৰ্গ হৈ গল সো তোমালোকে তেনেকৈ নাভাবিবা বৰ্গটো এটা আয়তে বুজি পাইছা সো এইখিনি আছিল আশা কৰো এটো বুজি পালা কোৱেশ্চন নম্বৰ 15 টো এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 16 কোৱেশ্চন নম্বৰ 16 টো তোমাৰ HSLC 2018 ত আহিছিল ইয়াতে কি কৰিব দিছে আমাক মূল নিৰ্ণয় কৰিব দিছে আমি মূল নিৰ্ণয় কৰিব লাগিব
ইয়াত তোমালোকে কি কৰিব পাৰিবা ফৰ্মুলা ইউজ কৰিব পাৰিবা মই বাৰু ফৰ্মুলা ইউজ কৰি ডাইৰেক্ট কৰি দিম এইটো সো এইটো কি কৰিব লাগিব চোৱা সলিউশন given দিয়া আছে সমীকৰণটো লিখি লোৱা 2x square minus 2 root 2x plus 1 is equal to 0 বুজি পালা এইটো তোমাৰ এৰ মানটো হ'ব ইয়াত here a is equal to 2 b হ'ব তোমাৰ 2 root 2 তাৰপিছত c হ'ব তোমাৰ 1 therefore x is equal to minus b মানে হৈছে তোমাৰ minus 2 root 2 plus minus root over b square মানে হৈছে তোমাৰ a2 square কৰিলে কি হ'ব minus 2 root 2 whole square কৰিলে কি হ'ব minus টো বাৰু প্লাসে হৈ যাব 2 square মানে হৈছে তোমাৰ 4 অৰ্থাৎ এইটো তোমাৰ এনেকুৱা হ'ব এইটো হ'ব তোমাৰ 2 square into root 2 square অৰ্থাৎ 2 square মানে 4 root 2 square মানে 2 অৰ্থাৎ এইটো হ'ব তোমাৰ 8 বুজি পাইছা সো মই ডাইৰেক্টলি লিখি দিছো এইটো 8 minus তাৰপিছত চোৱা 4 into a মানে হৈছে 2 c মানে হৈছে 1 4 into 2 কি হ'ব তোমাৰ 8 অৰ্থাৎ এইটো হ'ব তোমাৰ 8 অৰ্থাৎ আমি এইখিনি 0 পাই গলো তাৰপিছত 2 into a মানে হৈছে 2 অৰ্থাৎ 2 into 2 is equal to এতিয়া ওপৰখিনি হ'ল তোমাৰ -7 আছে প্লাস অৰ্থাৎ 2 root 2 হ'ল তাৰপিছত তলত পালো আমি 4 এতিয়া চোৱা এটো 2 এৰে তোমাৰ 4 কেনসেল কৰিলো আমি কেনসেল কৰাৰ লগে লগে আমি কি পালো √2/2 এতিয়া √2/2 টো ইয়াৰ এনসাৰ হৈ গল সো therefore সমীকৰণটোৰ মূল দুটা আমি কি পালো মূল দুটা এইটো পালো আমি √2/2 আৰু এটা পালো আমি √2/2 এতিয়া তোমালোকে কমেন্ট কৰিব পাৰা যে এইটো √2/2 কিয় হল দুটা কিয় লিখিছো ইয়াত আমি এটা পাইছো ইয়াত চোৱা b square minus 4ac যদি তোমালোকে পালা ইয়াতে 0 পালা 0 পালে কি হয় সমীকৰণটোৰ মূল দুটা সমান হয় সমান বাস্তৱ মূল পাও সো ইয়াতে √2/2 পালো √2/2 পোৱা মানে হৈছে মূল দুটা একে একে আছে ইয়াতে কেতিয়াবা তোমালোকে প্লাস মাইনাস পাব পাৰা অৰ্থাৎ এটা তোমাৰ প্লাস থাকিব এটা মাইনাস থাকিব তেনেকুৱা হ'ব পাৰে আমি আগৰ কোৱেশ্যনত তেনেকুৱা কৰিলো সো যদি তোমালোকে ভিডিওটো ভালদৰে চাই আছা সিৰিয়ালি তেতিয়ালে তোমালোকে ভালদৰে গম পাইছা সো এইটো এইখিনি আছিল আশা কৰো বুজি পালা তোমালোকে নেক্সট আমি কোৱেশ্যন নম্বৰ 17 আলোচনা কৰিম এটো তোমাৰ সেম প্যাটাৰ্নৰে এটো তোমাৰ HSLC 2019 আৰু 2021 ত আহিছিল চোৱা সলিউশন given দিয়া আছে সমীকৰণটো এবাৰ লিখিলো √2x square plus 7x plus 5 √2 is equal to 0 ইয়াত here a is equal to √2 b মানে হৈছে তোমাৰ 7 c মানে হৈছে তোমাৰ 5 √2 এটা x ৰ ভ্যালু উলিয়াব লাগিব therefore x is equal to x টো কি হ'ব তোমাৰ -b অৰ্থাৎ -7 প্লাস মাইনাস root over b square মানে হৈছে ইয়াত 7 square অৰ্থাৎ 49 তাৰপিছত মাইনাস তাৰপিছত কি কৰিব লাগিব 4 into a into c কৰিব লাগিব 4 into a মানে হৈছে √2 c মানে হৈছে 5 √2 সো এটা 5 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 20 √2 আৰু √2 পূৰণ কৰিলে হ'ব 2 বুজি পাইছা সো 20 into 2 হ'ব তোমাৰ 40 এটো আছিল সো আমি এইখিনি পাম 40 সো এইখিনি মই সাইডত কৰি দিয়া নাই তোমালোকে যদি ভিডিওটো পজ কৰি লোৱা তেতিয়ালে এইখিনি চাব পাৰিবা সো এইটো আমি পালো 4ac ৰ মানটো পালো আমি 40 এইটো হ'ল 40 আৰু এইফালে তলত হ'ব তোমাৰ 2 into a মানে হৈছে ইয়াত √2 সো is equal to এটো কি হ'ব -7 প্লাস মাইনাস 49 ৰ পৰা 40 গলে কিমান হ'ব তোমাৰ 9 অৰ্থাৎ আমি √9 পালো √9 মানে হ'ব তোমাৰ 3 বুজি পাইছা সো এইটো হ'ব তোমাৰ 3 আৰু এইফালে আছে তোমাৰ তলত 2 √2 এটা x ৰ ভ্যালু আমি দুটা পাই গলো therefore x is equal to এটা হ'ব তোমাৰ মাইনাস প্লাস 3 -7 প্লাস 3 আৰু এইফালে 2 √2 আৰু এটা হ'ব তোমাৰ x is equal to এইটো হ'ব তোমাৰ -7 -3/2 √2 is equal to এটা চোৱা 7 ৰ পৰা 3 গলে কিমান হ'ব এইটো হ'ব তোমাৰ 4 -4/2 √2 ঠিক তেনেকৈ এইফালে কিমান হ'ব
-7 আৰু -3 আছে অৰ্থাৎ -10/2√2 এতিয়া 2ৰে আমি 4 কেনসেল কৰিব পাৰিম দুইবাৰ যাব সো এইটো কেনসেল কৰি দিলে এবাৰ কি হ'ব এইটো দুইবাৰ গ'ল অৰ্থাৎ -2/√2 ইজ ইকুৱেল টু এইফালে তোমাৰ 10ক 5 বাৰ যাব সো -5/√2 বুজি পালা এতিয়া চোৱা এইখিনিক আমি আৰু অলপ সৰু কৰিব পাৰিম কেনেকৈ তোমালোকে জানা 2 হলে এটোক আমি কেনেকৈ লিখিব পাৰো √2 * √2 লিখিব পাৰো বুজি পাইছা সো এটো যদি -2 আছে 2 টোক আমি কেনেকৈ চেঞ্জ কৰিব পাৰিম √2 * √2 কৰি √2 * √2 কৰিলে ইয়াৰ এটা আৰু ইয়াৰ এটা কেনসেল হ'ব অৰ্থাৎ কেৱল -√2 থাকিব সো এটো ডাইৰেক্টলি লিখি দিছো এটো হ'ব তোমাৰ -√2 আৰু এইফালে চোৱা এইফালে তোমাৰ হৰটো অপৰিমেয় আছে আমি হৰ পৰিমেয় কৰা ক্লাস 9ত শিকিছো সো ইয়াত আৰু মই হেতু শিকাব নাযাও যদি তোমালোকে হৰটো যদি কি দেখা অপৰিমেয় দেখা তেতিয়া তোমালোকে পৰিমেয় কৰিবলৈ ট্ৰাই কৰিবা ইয়াতো চোৱা ইয়াতো √2 আছে তলত এই √2 আমি চেঞ্জ কৰিব লাগিব এটা ওপৰত ইয়াতে √2 নাই ইয়াতে 2 আছিল কিন্তু ইয়াত ওপৰত 2 নাই কিন্তু আমি হেতু আমি চেঞ্জ কৰিব পাৰিম চোৱা কি কৰিম ইয়াতে আমি √2 ৰে তলে ওপৰে কি কৰিম পূৰণ কৰি দিম পূৰণ কৰি দিলে কি হ'ব ইয়াতো যদি √2 এটা পূৰণ কৰো ইয়াতো যদি এটা √2 পূৰণ কৰো তেতিয়ালে এইটো √2/√2 মানে 1 থাকিব একো চেঞ্জ নহয় সো হেতুৱে কৰিম আমি ইয়াত এটা √2 পূৰণ কৰিলো ইয়াত এটা কৰিলো সো কি হ'ব ওপৰত হ'ব তোমাৰ -5√2 হ'ব আৰু তলত দুটা √2 লগ লাগিলে কি হ'ব 2 হ'ব সো হেতুৱে হ'ব ডাইৰেক্টলি মই এইটোৱে লিখি দিছো বাৰু আৰু তোমালোকৰ স্টেপখিনিটো বুজি পালাই সো এইটোৱে হ'ব ইজ ইকুৱেল টু তলত হ'ব তোমাৰ 2 আৰু ওপৰত হ'ব -5√2 তে তোমালোকে এটো কনফিউজ নহবা এখিনি কিয় কৰিলো আমি কি কৰিছো হৰটো পৰিমেয় কৰি থৈ দিছো ঠিক আছে সো আমি সমীকৰণটোৰ মূল দুটা কি পালো therefore সমীকৰণটোৰ মূল দুটা এটা হ'ল তোমাৰ -√2 আৰু এটা হৈছে তোমাৰ -5√2/2 এই দুটা আছিল সো আশা কৰো এটো বুজি পালা এতিয়া আমি নেক্সট কোৱেশ্চন নম্বৰ 18 টো আলোচনা কৰিম কোৱেশ্চন নম্বৰ 18 টো কি দি আছে চোৱা 2019 আৰু 2025 ত আহিছিল 3 মাৰ্কৰ সো তোমালোকৰ 3 মাৰ্কৰ এটা লং কোৱেশ্চন আহিব এটো চেপ্টাৰৰ পৰা তোমালোকে গম পালা সো এটো চোৱা এটো দিছে দুটা স্বাভাৱিক সংখ্যাৰ বৰ্গৰ বিয়োগফল 180 স্বাভাৱিক সংখ্যাৰ বৰ্গৰ বিয়োগফল 180 সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰটোতকৈ ডাঙৰটোৰ 8 গুণ হলে সংখ্যা দুটা নিৰ্ণয় কৰা প্ৰথমতে আমি সংখ্যাটো ধৰিব লাগিব সৰু সংখ্যা আৰু ডাঙৰ সংখ্যা আমি কি কৰিম ধৰি লম প্ৰথমতে তাৰ পিছত আমি কৰিবলৈ ট্ৰাই কৰিম সো সলিউশন এটা আমাক দুটা সংখ্যা নিৰ্ণয় কৰিব দিছে সৰু আৰু ডাঙৰ সো দুইটা আমি ধৰি লম প্ৰথমতে ধৰা হল ডাঙৰ সংখ্যাটো আৰু সংখ্যা দুটা কি বুলি কৈছে স্বাভাৱিক বুলি কৈছে তো ডাঙৰ স্বাভাৱিক সংখ্যা মানে যেটো তোমাৰ নিগেটিভত নহয় সো ইয়াতে যদি আমি দুটা ভ্যালু পাও এটা যদি তোমাৰ নিগেটিভত থাকে আমি নিগেটিভ ভ্যালুটো আমি নলও আমি কেৱল পজিটিভটো লম কাৰণ কি কৈছে ইয়াত কৈ দিছে প্ৰথমতে যে সংখ্যা কেইটা স্বাভাৱিক দুটা স্বাভাৱিক সংখ্যা বুলি আমাক প্ৰথমতে কৈ দিছে সো আমি ধৰি লম যে ডাঙৰ স্বাভাৱিক সংখ্যাটো হেতু x বুলি ধৰিম ধৰা হল ডাঙৰ স্বাভাৱিক সংখ্যাটো এটো হ'ব তোমাৰ সংখ্যাটো ইজ ইকুৱেল টু x আৰু সৰু স্বাভাৱিক সংখ্যাটো এটো হ'ব তোমাৰ y বুলি ধৰি ললো আমি বুজি পাইছা এতিয়া প্ৰশ্নমতে according to question প্ৰশ্নমতে কি হ'ব দুটা স্বাভাৱিক সংখ্যাৰ বৰ্গৰ বিয়োগফল অৰ্থাৎ ইহতৰ বৰ্গৰ বিয়োগফল অৰ্থাৎ x² - y² এটো কি হ'ব তোমাৰ 180 তাৰ পিছত আৰু n কি কৈছে সৰু সংখ্যাটোৰ বৰ্গ অৰ্থাৎ সৰু সংখ্যাটো মানে হৈছে তোমাৰ y ৰ বৰ্গ ডাঙৰটোৰ 8 গুণ অৰ্থাৎ ডাঙৰটো মানে x ৰ আকৌ বৰ্গ বুলি কোৱা নাই ডাঙৰটোৰ 8 গুণ বুলি কৈছে অৰ্থাৎ 8x হ'ব বুজি পাইছা এই দুটা কি হ'ব সমান হ'ব হেতু আমাক দিয়া আছে সো মই এটো লিখি দিছো y² = 8x এটো কোৱেশ্চনটোত দিয়া আছে পালা বুজি এতিয়া এটোক আমি কি কৰিব পাৰিম চোৱা
এইটো আমি যদি ইকুৱেশ্যন নম্বৰ 2 দিওঁ আৰু এইটো যদি ইকুৱেশ্যন নম্বৰ 1 দিওঁ সো therefore ইকুৱেশ্যন 1 implies এতিয়া y ৰ মানটো আমি বহুৱাই দিব পাৰিম মাইনাস y স্কয়াৰৰ মানটো ইয়াত 8x পালো এইটো ইয়াত বহুৱাই দিম সো x স্কয়াৰ মাইনাস 8x is equal to 180 এইটো ইকুৱেশ্যন 1 implies সো কি হ'ব x স্কয়াৰ মাইনাস 8x এই 180 টো আমি কি কৰিম ৰাইট সাইডৰ পৰা লেফট সাইডে লৈ আহিম অৰ্থাৎ মাইনাস 180 হ'ব is equal to 0 পালা বুজি সো এতিয়া এইটো তোমাৰ 8x আছে 8x টো তোমালোকে কেনেকৈ চেঞ্জ কৰিব পাৰিবা চোৱা 180 আছে ইয়াত আৰু ফৰ্মুলা ইউজ কৰি থাকিলে বেছি টাইম লাগিব সো তোমালোকে 180 আছে আমি জানো 18 * 10 কিমান হ'ব তোমাৰ 180 হয় বুজি পাইছা হলে ইয়াত আছে তোমাৰ 8x টো চোৱা তোমাৰ 18 ৰ পৰা 10 গলে কিমান হয় 8 হয় সো এটো তোমালোকে মিলাব পাৰিবা ইয়াত যদি তোমালোকে -18 দিয়া যেহেতু তোমাৰ x ৰ আগত 1 আছে আৰু 180 ৰ আগত মাইনাস আছে সো এটো আমি পালো -180 -180 টো আমি কেনেকৈ ভাগ কৰিম -18 * 10 এটো হ'ব তোমাৰ -180 তাৰ পিছত আমি কি কৰিব লাগিব এটো -18 পালো আৰু ইফালে +10 কৰিম সো 18 ৰ পৰা 10 গলে -8 থাকিব বুজি পাইছা সো এটো ডাইৰেক্টলি এনেকৈ ভাঙি পিনে আমি কৰিব পাৰিম এটোৱে বেছি ইজি হৈ যাব implies আৰু যদি তোমালোকে 18 ৰ 10 পূৰণ কৰিলে 180 বুলি নাজানা তেতিয়া আৰু এটো বেয়া কথা হ'ব সো চোৱা x স্কয়াৰ এটা কি কৰিম -18x + 10x - 180 is equal to 0 এতিয়া তোমালোকে কমন লোৱা implies x কমন ললে কি হ'ব ইয়াতে থাকিব x - 18 ঠিক তেনেকৈ এইফালে তোমাৰ x - 18 এ হ'ব is equal to 0 এইফালে তোমাৰ 10 টো কমন ল'ব লাগিব 10 * x 10x তাৰপিছত 10 * 18 কিমান হ'ব -180 এইফালে তোমাৰ x স্কয়াৰ x * 18 কিমান হ'ব -18x এতিয়া কি কৰা আকৌ x - 18 টো কমন লোৱা x - 18 কমন ললে কি হ'ব এইফালে থাকিলে x থাকিলে ইয়াতে এটা তাৰপিছত এইফালে থাকিলে 10 সো x + 10 হ'ব সো 10 is equal to 0 তাৰ পৰা আমি কি পালো x ৰ দুটা মান পাই গলো therefore x is equal to প্ৰথমতে আমি কম্পেয়াৰ কৰি লও বাৰু ডাইৰেক্টলি লিখি নিদো যাতে তোমালোকক কনফিউজ নালাগে সো x - 18 মানে 0 পালো or x + 10 is equal to 0 পালো ইয়াৰ পৰা x ৰ ভ্যালু উলিয়াই লোৱা x is equal to 18 ঠিক তেনেকৈ এইফালে পাম আমি x is equal to -10 বুজি পালা সো x ৰ মান আমি দুটা পাই গলো 18 আৰু -10 এতিয়া আমি x ৰ ভ্যালুটো -10 টো ল'ব নোৱাৰো কাৰণ x টো আমি স্বাভাৱিক সংখ্যা বুলি ধৰি লৈছিলো কাৰণ স্বাভাৱিক সংখ্যা সদায় পজিটিভ নেগেটিভ হ'ব নোৱাৰে সো এটো -10 টো কি হ'ব গ্ৰহণযোগ্য নহয় বুলি লিখি দিয়া গ্ৰহণযোগ্য নহয় বুজি পালা এটা x ৰ ভ্যালু আমি 18 পালো x ৰ ভ্যালু যেতিয়া 18 পালো তেতিয়া হলে আমি y ৰ ভ্যালুটো উলিয়াব পাৰিম y ৰ ভ্যালুটো আমি এটোত বহুৱাই দিম টুত বহুৱাই দিয়া তোমালোকে সো ইকুৱেশ্যন 2 implies এটো কি হ'ব y স্কয়াৰ is equal to 8 * 18 হ'ব 8 * 18 পূৰণ কৰিলে কিমান হ'ব 8 × 8 = 64 4 ইফালে 6 গল 8 × 8 8 × 6 14 144 so implies y square is equal to 144 মানে তোমালোকে জানা 12 * 12 কিমান হয় 144 মানে আমি y ৰ মানটো কিমান পালো 12 পালো so x ৰ মান তোমালোকে 18 পালা y ৰ মান 12 পালা অৰ্থাৎ ডাঙৰ স্বাভাৱিক সংখ্যাটো হ'ব তোমাৰ 18 সৰুটো হ'ব তোমাৰ 12 শেষৰ এটা লাইন লিখি দিয়া নিৰ্ণয় স্বাভাৱিক সংখ্যা দুটা এটা হল তোমাৰ 18 আৰু এটা হল তোমাৰ 12 এইটোৱে আছিল এতিয়া আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 19 যেটো তোমাৰ HSLC 2020 তে আহিছিল সো 19 সলিউশন given দিয়া আছে সমীকৰণটো এবাৰ লিখি লও 3x square minus 2 root over 6x plus 2 is equal to 0 বুজি পাইছা এটো আমাক দিয়া আছে ইয়াত তোমাৰ abc এটো লিখি লব পাৰা
a is equal to 3, b is equal to minus 2 root over 6 আৰু c is equal to 2 বুজি পাইছা so therefore x is equal to এটো কি হ'ব ডাইৰেক্টলি তোমালোকে কি কৰা ভ্যালুটো পুট কৰি দিয়া so minus 2 root over 6 হ'ব b মানে তাৰপিছত প্লাস মাইনাস root over b square মানে সৰু সৰু ক্যালকুলেশন বিলাক সাইডতে কৰি দিছো বাৰু মই minus 2 root over 6 whole minus 2 square কৰিলে কি হ'ব তোমাৰ এটো প্লাস হৈ যাব তাৰপিছত 2 square মানে হৈছে তোমাৰ 4 মানে 2 square into root over 6 square দুটা এনেকৈ হ'ব 2 square মানে 4 root over 6 square মানে হ'ব তোমাৰ 6 অৰ্থাৎ 6 4 গুণ 24 এইটো আমি b square টো তোমাৰ 24 পালো ঠিক তেনেকৈ 4ac টো কি হ'ব তোমাৰ 4 মানে 4 এ থাকিব a মানে হৈছে ইয়াত 3 c মানে হৈছে তোমাৰ 2 অৰ্থাৎ 4 3 গুণ 12 12 গুণ 24 অৰ্থাৎ এইটো তোমাৰ 24 minus 24 হ'ব 24 minus 24 অৰ্থাৎ এখিনি 0 হৈ যাব বুজি পাইছা আৰু এফালে 2a 2 into 3 is equal to এতিয়া এখিনি কি হ'ব 2 root over 6 minus 1 আছে প্লাস হল সেইকাৰণে 2 root over 6 আৰু এফালে 3 দুগুণ 6 এইটো তোমালোকে অলপ সৰু কৰি দিয়া 2 এৰে 6 কেইবাৰ যাব 3 বাৰ যাব so root over 6 by 3 এতিয়া ইয়াৰ ভ্যালুটো এখিনিয়ে so যেহেতু তোমাৰ এইটো b square minus 4ac টো 0 পালো so এইটো তোমাৰ দুবাৰ লিখিব লাগিব therefore x is equal to x ৰ মান হ'ব কি হ'ব তোমাৰ root over 6 by 3 এইটোৱে বা x ৰ মান দুটা তেনেকৈ লিখিলে তোমালোকে এইটো লিখি দিবা দুবাৰকৈ বুজি পাইছা মই বাৰু তেনেকৈ লিখি দিছো x ৰ মান দুটা হ'ব ইমান আৰু কি হ'ব আৰু এটা হ'ব তোমাৰ root over 6 by 3 এইটোৱে আশা কৰো এইখিনি বুজি পালা এতিয়া আমি নেক্সট চাম তোমাৰ কোৱেশ্চন নম্বৰ 20 কোৱেশ্চন নম্বৰ 20 টো চোৱা এটো তোমাৰ HSLC 2021 ত আহিছিলে কি দিয়া আছে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306 হলে সংখ্যা দুটা নিৰ্ণয় কৰা ইয়াত আমি প্ৰথমতে সংখ্যা দুটা ধৰি ল'ব লাগিব কোৱেশ্চন বিলাক চালে তোমালোকে গম পাইছা গোটেইবিলাক প্ৰায় একে ধৰণৰে সো তোমালোকে যদি ভালদৰে এইখিনি ভিডিঅ চোৱা মই যিখিনি আপলোড কৰিলো এতিয়ালৈকে এইখিনি যদি চোৱা তেতিয়ালে তোমালোকৰ 80% তোমাৰ কনসেপ্টটো শেষ হৈ যাব বুজি পাইছা বাকি 20% তোমালোকে প্ৰেক্টিস কৰিব লাগিব তেতিয়া তোমালোকে এক্সামত কৰিব পাৰিবা কিন্তু যিখিনি কনসেপ্ট আছে মই গোটেইখিনি কোৱেশ্চনত ডাইৰেক্টলি আনসাৰটো দি থকা নাই তোমালোকক কি কৰিছো কোৱেশ্চনটো গোটেইখিনি বুজাবলৈ ট্ৰাই কৰি আছো তো তোমালোকে যদি ভালদৰে চাইছা তেতিয়ালে তোমালোকৰ 80% কনসেপ্ট ইয়াতে শেষ হৈ যাব বাকি 20% তোমালোকে বাকি ভিডিঅবিলাক চাই লবা যিখিনি তোমাৰ আগতে মই আপলোড দি থৈ দিছো সেইখিনি চাই ল'ব পাৰিবা এতিয়া চোৱা ইয়াত আমি ধৰি ল'ব লাগিব ধৰা হল কি ধৰিম আমি ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা দুটা ক্ৰমে ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা দুটা ক্ৰমে যোগাত্মক অখণ্ড সংখ্যা দুটা ক্ৰমে এটা যদি তোমাৰ x হয় আৰু এটা কি হ'ব x আৰু নেক্সট টো তোমাৰ হ'ব x + 1 যেটো ক্ৰমিক বুলি কৈছে বুজি পাইছা সো according to question প্ৰশ্ন মতে কি হ'ব তোমাৰ x আৰু x + 1 ইহঁতৰ পূৰণফল কি হ'ব 306 পালা বুজি সো এইখিনি ভাঙি দিয়া তোমালোকে x * x x square plus x তাৰপিছত তোমাৰ 306 টো ৰাইট সাইডৰ পৰা লেফট সাইডে লৈ আহা অৰ্থাৎ -306 হ'ব is equal to 0 পালা বুজি এটা x ৰ মান উলিওৱা therefore x is equal to এটো কি হ'ব minus b মানে হৈছে ইয়াত 1 তাৰপিছত প্লাস মাইনাস root over কি হ'ব b square মানে হৈছে তোমাৰ ইয়াত 1 square অৰ্থাৎ 1 এ তাৰপিছত এইফালে 306 ৰ আগত মাইনাস আছে সো ডাইৰেক্টলি তোমালোকে ইয়াত প্লাস দিব পাৰিবা কাৰণ -4ac c যেহেতু তোমাৰ মাইনাস আছে মাইনাসে প্লাসে হৈ যাব সো মই ডাইৰেক্টলি ইয়াত প্লাস দি দিলো তাৰপিছত চোৱা 4 আৰু ac ইয়াত 4ac মানটো কি হ'ব 4 a মানে হৈছে তোমাৰ 1 সো 4 into 1 into c মানে হৈছে তোমাৰ 306 মাইনাস টো ইয়াত বাদ দিলো কাৰণ মাইনাস টো মই আগতে ইয়াত প্লাস বুলি লিখি দিছো তো 4 আৰু 306 পূৰণ কৰা কিমান হ'ব 4 6 গুণ 24
So 24 3 6 গুণ sorry 3 4 গুণ 12 অর্থাৎ 1224 1224 আৰু তলত থাকিব 2 into a মানে হৈছে ইয়াত 1 so 2a হ'ব is equal to এইটো হ'ব তোমাৰ -1 plus minus root over 1225 এইটো সাইডত লিখি দিছো 1225 হ'ব এইটো কাৰণ এইফালে 4 আছে আৰু এইফালে 1 so 1225 টো কি হ'ব তোমাৰ কাৰ বৰ্গ তোমালোকে সকলোৱে জানা so এইটো হ'ব তোমাৰ 35 ৰ বৰ্গ 35 স্কয়াৰ মানে হৈছে তোমাৰ root over 1225 অৰ্থাৎ এইটো হ'ব তোমাৰ 35 ইয়াত মই ডাইৰেক্টলি 35 লিখি দিছো এটা তোমালোকে ভাবিবা যে এইটো ডাইৰেক্টলি সাৰে কৰি দিলে এনেকুৱাকে কৈ দিলে সো তোমালোকে বৰ্গখিনি মুখস্থ ৰাখিবা গোটেইখিনি মুখস্থ ৰাখিব নোৱাৰিলেও এট লিষ্ট তোমালোকে 20 মানলৈকে 30 লৈকে থকাটো বাৰু ভাল কিন্তু তোমালোকে 20 মানলৈকে থাকিবাই মুখস্থ ৰাখিবা তেতিয়াহে তোমালোকৰ পিছত কামত দিব সো তোমালোকে যদি এইটো উলিয়াব নোৱাৰে এনেকৈ লৈ লবা 2225 তাৰ পিছত এইফালে চাবা ইয়াত 12 আছে প্ৰথমতে দুটা জোৰা হৈ আছে ইয়াতে প্ৰথমতে 12 আছে 12 থাকিলে কেইবাৰ যাব তোমাৰ 3 3 গুণ 9 4 4 গুণ 16 সো 3 বাৰ দিবা 9 হ'ল ইয়াত 3 তলত নামি আহিলে আৰু 25 টো নামি আহিলে এবাৰ 3 টো ডাবল কৰা 6 হ'ব এবাৰ চোৱা ইয়াত 5 আছে 5 আমি কেনেকৈ পাম 5 পূৰণ কৰিলে 5 পাম বুজি পাইছা বেলেগত আৰু আমি 5 নাপাও সো 5 দিয়া তোমালোকে ইয়াতে 5 into 5 25 or 5 আৰু ইফালে 2 5 ৰে 6 পূৰণ কৰিলে 30 30 এ 2 32 32 তেনেকৈ কৰি চাবা যদি তোমালোকৰ মনত নাথাকে সো তলত থাকিব তোমাৰ 2 এতিয়া x ৰ ভ্যালু দুটা আমি পাই গলো therefore x ৰ ভ্যালু দুটা হৈ গল তোমাৰ x is equal to এটা হ'ব তোমাৰ -1 plus 35/2 আৰু এটা হ'ব তোমাৰ -1 minus 35/2 so is equal to এইটো হ'ব তোমাৰ 34/2 অৰ্থাৎ এইটো হ'ল তোমাৰ 17 ঠিক তেনেকৈ ইফালে হ'ব তোমাৰ -36/2 অৰ্থাৎ -18 এতিয়া আমি কি ধৰি লৈছিলো ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা বুলি ধৰিছিলো যোগাত্মক অখণ্ড সংখ্যা নেগেটিভত হ'ব নোৱাৰে অৰ্থাৎ -18 টো কি কৰিব লাগিব আমি কেনসেল কৰিব লাগিব অগ্ৰহণযোগ্য এটো কেনসেল হৈ গল সো আমি x ৰ ভ্যালুটো আমি 17 পাই গলো সো x ৰ ভ্যালু 17 পালে আমি এটা ধৰিছিলো এটা x আৰু এটা হৈছে তোমাৰ x + 1 সো therefore এনসাৰটো তোমালোকে পাই গলা এটো কি হ'ব তোমাৰ ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা দুটা ক্ৰমে therefore নিৰ্ণেয় যোগাত্মক ক্ৰমিকটো লিখিব পাৰিবা নিৰ্ণয় ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা দুটা তেনেকৈ লিখিব পাৰিবা নিৰ্ণয় যোগাত্মক অখণ্ড সংখ্যা দুটা এইটো হ'ব তোমাৰ এটা হ'ব 17 আৰু এটা হ'ব তোমাৰ 17 আৰু এটা হ'ব 18 17 + 1 18 সো এইটো এইখিনি আছিল সো আশা কৰো তোমালোকে এইটো ভালদৰে বুজি পালা নেক্সট আমি কোৱেশ্চন নম্বৰ চাম 21 এইটো 1 মাৰ্কৰ কোৱেশ্চন HSLC 2023 তে আহিছিলে চোৱা সলিউশন কোৱেশ্চনটো চোৱা দিয়া আছে ax² + bx + c সমীকৰণটোৰ মূল দুটা সমান হলে c ৰ মান কি হ'ব এটা মূল দুটা সমান কেতিয়া হ'ব যেতিয়া b² - 4ac টো কি হ'ব 0 ৰ সমান হ'ব অৰ্থাৎ আমি b² - 4ac এৰ মানটো উলিয়াব পাৰিম c ৰ মানটো ইয়াৰ পৰা সো এইটোৱে given প্ৰথমতে আমি সমীকৰণটো লিখি লওঁ ax² + bx + c = 0 যেহেতু সমীকৰণৰ মূল দুটা সমান সমীকৰণৰ মূল দুটা ইয়াত সমান বুলি দিয়া আছে মূল দুটা সমান তাৰ পিছত কি হ'ব therefore b² - 4ac কি হ'ব তোমাৰ 0 হৈ যাব এটা b² - 4ac এটা b² ৰ মান কি হ'ব ইয়াত b² টো তোমাৰ b² থাকিব তাৰপিছত 4ac ইয়াত বাকি একো চেঞ্জ কৰা নাই a টো তোমাৰ a হৈ আছে c টো তোমাৰ c হৈ আছে ইয়াৰ পৰা তোমালোকে c ৰ মানটো উলিয়াব লাগে অৰ্থাৎ এইখিনিৰ পৰা c ৰ মানটো উলিয়াব লাগিব কেনেকৈ উলিয়াবা চোৱা প্ৰথমতে কি কৰিবা মই বাৰু বুজাই দিছো এটো -4ac আছে এটো তোমাৰ এটা সাইডে ৰাইট সাইডে লৈ যোৱা সো b² মানে কি হ'ব তোমাৰ
ইজ ইকুৱেল টু 4ac বা তোমালোকে এইটো এনেকৈ ভাবিব পাৰিবা যে এইটো এইফালে আনিছোঁ আকৌ এইটো ওলোটাই দিছোঁ অৰ্থাৎ তোমালোকে এইটো 4ac টো ইজ ইকুৱেল টু b স্কুৱেৰ লিখিব পাৰিবা বুজি পাইছা এইটো তোমাৰ ইকুৱেল এইটো ইফালে লৈ আহিলোঁ ৰাইট চাইডে তাৰপিছত এইটো ওলোটাই লিখিলোঁ আমি 4ac টো এইফালে লিখিলোঁ এইটো ইফালে লিখিলোঁ কাৰণ এইটো এটা সমীকৰণৰ আমি কোনটো আগত লিখো সেইটো মেটাৰ নকৰে বুজি পাইছা সো ইমপ্লাইজ এতিয়া চোৱা 4ac ইজ ইকুৱেল টু b স্কুৱেৰ পালো b স্কুৱেৰ পালে এতিয়া c ৰ মান লাগে c ইজ ইকুৱেল টু কি হ'ব এইটো ইয়াতে পূৰণ হৈ আছে এইফালে হৰণ হৈ যাব সো c ইজ ইকুৱেল টু b স্কুৱেৰ মাইনাছ b স্কুৱেৰ বাই 4a সো এইটোৱে উলিয়াব দিছিলে c ৰ মান আশা কৰোঁ এইটো বুজি পালা আৰু এইটো তোমাৰ MCQ দি দিব পাৰে সো MCQ ত এনেকুৱা ধৰণৰ কুৱেশ্যন দি দিয়ে সো ভালদৰে এইটো চাই ল'বা এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 22 এইটো তোমাৰ HSLC 2023 তে আহিছিলে কি দিয়া আছে চোৱা 2x স্কুৱেৰ প্লাছ হাফ ইজ ইকুৱেল টু 2x সমীকৰণৰ মূল কেইটা উলিওৱা ইয়াতে মূল উলিয়াব দিছে কেনেকৈ উলিয়াম চোৱা সলিউশন given আমাক দিয়া থকাটো লিখি লওঁ 2x স্কুৱেৰ প্লাছ হাফ ইজ ইকুৱেল টু 2x এতিয়া কি কৰিম আমি প্ৰথমতে আমি এই যেটো 2 আছে এই 2 টো নোহোৱা কৰিব লাগিব এইটো তোমাৰ ভগ্নাংশত দিয়া আছে সো এইটো আমি নোহোৱা কৰি লওঁ নোহোৱা কৰিব লাগিলে গোটেইটোতে আমি কি কৰিব লাগিব 2 এৰে মাল্টিপ্লাই কৰিব লাগিব এইফালৰ 2 এৰে মাল্টিপ্লাই এইফালৰ 2 এৰে এইফালৰ 2 এৰে 2 এৰে মাল্টিপ্লাই কৰিছা গোটেইখিনি সো ইমপ্লাইজ 2 এৰে মাল্টিপ্লাই কৰিলে কি হ'ব 4x স্কুৱেৰ প্লাছ 1 ইজ ইকুৱেল টু 4x সো এতিয়া এইটো আমি কি পালো দ্বিঘাত সমীকৰণ পালো 4x স্কুৱেৰ 4x টো তোমাৰ ৰাইট সাইডৰ পৰা লেফট সাইডে লৈ আহা minus 4x plus 1 is equal to 0 multiplied by 2 ঠিক আছে সো এইটো আমি দ্বিঘাত সমীকৰণ পালো এটা ইয়াৰ কি কৰিব লাগে সলিউশন উলিয়াব লাগে therefore x is equal to এতিয়া ফৰ্মুলাত তোমালোকে বহুৱাই দিয়া মাইনাস ইয়াত b মানে আছে তোমাৰ -4 সো -4 প্লাস মাইনাস root over b square মানে আছে তোমাৰ -4 whole square অৰ্থাৎ 16 হ'ব -4 whole square মানে হ'ব তোমাৰ 16 4 square মানে 16 minus square মানে এইটো প্লাস হৈ যাব অৰ্থাৎ 16 তাৰ পিছত -4ac মানে কি হ'ব ইয়াতে 4 into a মানে আছে তোমাৰ 4 c মানে আছে তোমাৰ 1 তো 4 4 গুণ 16 অৰ্থাৎ এইটো 16 এ হ'ব -16 আৰু এফালে 2 into a মানে আছে তোমাৰ 4 অৰ্থাৎ 2 into 4 হ'ব তোমাৰ 8 2 into 4 এ লিখিলো বাৰু সো ইজ ইকুৱেল টু এতিয়া চোৱা ওপৰত কি হ'ব -7 আছে +4 হ'ব তাৰপিছত প্লাস মাইনাস এইখিনি আৰু লিখিব নালাগে আমি কাৰণ ইয়াতে কি হ'ল এইখিনি 0 হৈ গ'ল সো এইটো 4 বাই তলত হ'ব তোমাৰ 8 4 into 2 8 অৰ্থাৎ এইটো পালো আমি x ৰ মানটো পালো আমি হাফ বুজি পালা সো আমাক মূল কেইটা উলিয়াব দিছিলে ইয়াত মূলটো আমি কি পালো হাফ পালো অৰ্থাৎ যেহেতু ইয়াতে এই দ্বিঘাত সমীকৰণটোত কি হ'ল b স্কুৱেৰ minus 4ac তোমাৰ 0 হৈ গ'ল 0 হোৱা মানে ইয়াৰে হাফটোৱে আমি দুইবাৰ লিখিব লাগিব সেইটোৱে সো therefore সমীকৰণৰ মূল দুটা হ'ল হাফ আৰু হাফ এইখিনি আছিলে সো আশা কৰোঁ এইটো বুজি পালা নেক্সট আমি চাম কুৱেশ্যন নম্বৰ 23 এইটো তোমাৰ HSLC 2024 ত আহিছিলে সো চোৱা সলিউশন কুৱেশ্যনটো কি দিয়া আছে দুটা ক্ৰমিক অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 290 এতিয়া তোমালোকে এটা কথা মন কৰিবা ক্ৰমিক দিছে ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা বুলি কোৱা নাই ক্ৰমিক অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা ক্ৰমিক অযুগ্ম মানে ধৰা তোমাৰ এটা 1 আছে 1 ৰ পিছত 2 টো তোমাৰ যুগ্ম সংখ্যা কিন্তু 3 টো অযুগ্ম অৰ্থাৎ 1 3 এটো তোমাৰ কি হ'ব ক্ৰমিক অযুগ্ম ঠিক তেনেকৈ যদি তোমাৰ 3 পিছত চোৱা 4 টো নহব 3 আৰু 5 টো কি হ'ব ক্ৰমিক অযুগ্ম সংখ্যা বুজি পাইছা ঠিক তেনেকৈ তোমাৰ 5 আৰু 7 টো ক্ৰমিক অযুগ্ম সংখ্যা ঠিক তেনেকৈ ক্ৰমিক
যোগাত্মক অখণ্ড সংখ্যা বুলি ক'লে কি হ'ব এটা যদি 2 হয় এটা 4 হ'ব ঠিক তেনেকৈ এটা 4 হ'লে এটা 6 হ'ব বুজি পাইছা এইটো তোমালোকে ভালদৰে চাবা কনফিউজ নহবা অড বুলি কৈছে কনজিকিউটিভ অড পজিটিভ নাম্বাৰ সো অযুগ্ম সংখ্যা এতিয়া চোৱা এটা যদি x হয় এটা কি হ'ব x + 2 হ'ব কাৰণ এটা যদি 2 হয় সৰি 2 টো হ'ব নোৱাৰে যোগাত্মক সো এটা যদি 3 হয় তেতিয়াহ'লে নেক্সটটো কি হ'ব 5 টো হ'ব অৰ্থাৎ 3 ৰ পিছত এটা ঘৰ মাজতে এৰি গৈছে অৰ্থাৎ 3 ৰ লগত 2 যোগ কৰিলেহে আমি 5 পাম ঠিক তেনেকৈ এটা সংখ্যা যদি তোমাৰ 5 হয় তাৰ লগত 2 যোগ কৰিলে কি পাম আমি 7 পাম অৰ্থাৎ অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা পাব লাগিলে কি হ'ব এটা যদি x হয় এটা x + 2 হ'ব বুজি পাইছা সেইটো আমি ধৰি ল'ব লাগিব আৰু তোমালোকে যদি এটা x ধৰা কোৱেশ্চনটো ভালদৰে নপঢ়ি পিনে এটা x ধৰা এটা যদি তোমাৰ x + 1 ধৰা তেতিয়াহ'লে তোমালোকে হাজাৰ চেষ্টা কৰিলেও এইটো এনসাৰ কৰিব নোৱাৰিবা সেইকাৰণে এইটো ভুল তোমালোকে নকৰিবা কোৱেশ্চনটো তোমালোকে ভালদৰে পঢ়িবা ঠিক আছে সো ইয়াত আমি কি লিখিব লাগিব ধৰা হ'ল দুটা ক্ৰমিক অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা ক্ৰমে কি হ'ব তোমাৰ x আৰু x + 2 বুজি পালা এতিয়া প্ৰশ্নমতে according to question প্ৰশ্নমতে কি হ'ব তোমাৰ ইহঁতৰ বৰ্গৰ যোগফল ঠিক আছে সো x ৰ বৰ্গ প্লাস x + 2 ৰ বৰ্গ কিমান হ'ব 290 হ'ব লাগিব সো এইখিনি ভাঙি দিয়া x² প্লাস এতিয়া x + 2 হোল স্কয়াৰটো কি হ'ব x² প্লাস 2 * 2 4x হ'ব তাৰপিছত 2 * 2 অৰ্থাৎ 4 is equal to 290 implies এতিয়া এইটো কি হ'ব x² + x² 2x² plus 4x আৰু এইফালে এইটো ৰাইটৰ পৰা লেফটত লৈ আহিম সো 90 পৰা 4 গলে কিমান হ'ব তোমাৰ এইটো হ'ব তোমাৰ চোৱা 2x² plus 4x minus সো এইটো হ'ব তোমাৰ 286 is equal to 0 এতিয়া তোমালোকে এইটো অলপ সৰু কৰিব পাৰিবা দুইৰে যদি গোটেই সমীকৰণটো হৰণ কৰা তেতিয়াহ'লে এইটো x ৰটো নোহোৱা হ'ব বাকিখিনি থাকিব বাৰু কিন্তু এইটো অলপ সৰু হৈ যাব সো মই দুইৰে হৰণ কৰি দিম এইটো হ'ব তোমাৰ x² plus 2ৰে 4ক দুইবাৰ যাব 2x minus 286ক 2ৰে কেইবাৰ যাব 2ৰে 2ক একবাৰ গ'ল 4ক কেইবাৰ যাব 2 4 গুণ 8 তাৰপিছত 3ক যাব 2 3 গুণ 6 is equal to 0 বুজি পালা তো ইয়াৰ পিছত কি হ'ব আমি কি উলিয়াব লাগিব x ৰ মান উলিয়াব লাগিব সো x ৰ মান আমি কেনেকৈ উলিয়াম তোমালোকে ফৰ্মুলা ইউজ কৰিব পাৰিবা ইয়াতে ঠিক আছে সো মই ইয়াতে বাৰু ফৰ্মুলাটো ইউজ কৰি দিছো চোৱা therefore x is equal to ফৰ্মুলা ইউজ কৰি দিছো বাৰু সো মাইনাস b মানে হৈছে তোমাৰ 2 প্লাস মাইনাস √b² মানে হৈছে তোমাৰ 2² অৰ্থাৎ 4 মাইনাস তাৰপিছত 4ac আহিলে 4 into a মানে হৈছে ইয়াত 1 c মানে হৈছে তোমাৰ -143 সো মাইনাসটো বাদ দিলো বাৰু ইয়াত মাইনাস প্লাস হৈ যাব এতিয়া 4 আৰু আমি 143 টো পূৰণ কৰিব লাগিব সো কি হ'ব ইয়াতে এটো প্লাস হৈ যাব তাৰপিছত 4 into 143 পূৰণ কৰিলে হ'ব তোমাৰ এটো 4 3 গুণ 12 2 হাতে গ'ল 1 4 4 গুণ 16 1 17 7 হাতে গ'ল 1 4 গুণ 4 1 5 বুজি পাইছা অৰ্থাৎ 5 7 2 হ'ব তাৰপিছত 2a মানে হৈছে তোমাৰ ইয়াত 1 অৰ্থাৎ 2a হ'ব is equal to এতিয়া চোৱা এইটো পালো -2 প্লাস মাইনাস আৰু এইটো পালো তোমাৰ √ওভাৰৰ ভিতৰত কি পালো তোমাৰ 572 প্লাস 4 অৰ্থাৎ 576 তোমালোকে জানা 24 ৰ বৰ্গ কিমান 24 ৰ বৰ্গ হৈছে তোমাৰ 576 বুজি পাইছা সো এইটো হ'ব তোমাৰ 24 সো 24 ৰ বৰ্গ 576 পালো আমি বাই 2 এতিয়া x ৰ ভ্যালু আমি কি পালো দুটা পাই গলো এটা হ'ব তোমাৰ therefore x is equal to -2 plus 24/2 or আৰু এটা হ'ব তোমাৰ x is equal to -2 minus 24/2 সো এতিয়া কি হ'ব 24 ৰ পৰা 2 গলে কিমান হ'ব 22/2 অৰ্থাৎ x ৰ ভ্যালু এটা পালো তোমাৰ 11
ঠিক তেনেকৈ এইটো হ'ব তোমাৰ -26/2 অৰ্থাৎ -13। এইটো আমি ল'ব নোৱাৰোঁ কাৰণ এইটো কি লিখিব লাগিব অগ্ৰহণযোগ্য। এইটো কিয় ল'ব নোৱাৰোঁ তোমালোকে বুজি পালা, কাৰণ আমি ধৰি লৈছিলোঁ যে x ৰ ভেলুটো যোগাত্মক অখণ্ড সংখ্যা হ'ব, অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা। এইটো বাৰু x টো তোমাৰ অযুগ্ম পাই গ'লো এটা, চ' ইয়াৰ নেক্সট তোমাৰ অযুগ্ম সংখ্যাটো কি হ'ব 13 হ'ব। বুজি পাইছা? 11 + 2 13 হ'ব। চ' এইটোৱে ইয়াতে শেষৰ লাইনটো লিখি দিয়া, therefore ক্ৰমিক নিৰ্ণয় লিখি দিবা, নিৰ্ণয় ক্ৰমিক যোগাত্মক ক্ৰমিক অযুগ্ম যোগাত্মক সংখ্যা দুটা অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা দুটা ক্ৰমে অখণ্ড সংখ্যা দুটা ক্ৰমে এটা হ'ল তোমাৰ 11 আৰু এটা হ'ব 13। এইখিনি আছিলে। চ' আশা কৰোঁ এইখিনি তোমালোকে ভালদৰে বুজি পালা। চ' আমি এইটো ভিডিঅ'ত তোমাৰ লং কুৱেশ্যনখিনি গোটেইখিনি আলোচনা কৰিলোঁ। এতিয়া তোমালোকে নাভাবিবা যে এইটো 25ৰটো ক'ত আছে। চ' 25ৰটো আমি আগতে কৰি আহিলোঁ, এইটো তোমাৰ ৰিপিট হৈছিলে। চ' ইয়াৰ পিছত আৰু কুৱেশ্যন নাই। চ' আশা কৰোঁ তোমালোকে ভিডিঅ'খিনি ভালদৰে চাইছা। কিবা যদি ডাউট আছে তেতিয়াহ'লে কি কৰিবা, কমেণ্ট কৰি জনাবা। চ' আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভালদৰে বুজি পালা। চ' যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ। থেংকছ ফৰ ৱাচিং।